আৰু আমি প্ৰথম সূত্ৰত যিখিনি কথা পাতিলোঁ, ভাগৱত শ্ৰৱণ কীৰ্তনৰ জৰিয়তেই জীৱই কেনেদৰে মুক্তিৰ পথ প্ৰশস্ত কৰিব পাৰে, আমি প্ৰথম সত্ৰত আমি সিদ্ধান্ত পালোঁ যে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আত পায়। কৃষ্ণক ভকতি কৰিবলৈ দ্ৰব্য মাত্ৰ নাম, এই নাম বস্তু চৈতন্য কৰিবলৈ যাওঁতে আমি প্ৰথম শুনাৰ মাৰ্গটো শুদ্ধ হ'ব লাগিব, তাৰপিছত ভজাৰ মাৰ্গটো হ'ব লাগিব। এতিয়া আমি ভগৱন্তৰ দিবাভাগত আমি কথাৰ যি খণ্ডৰ পৰা এৰিছিলোঁ, আমি তাৰ পৰাই অকণমান কথা পাতিম। বিস্তৰভাৱে আমি কথাখিনি কিমান ক'ব পাৰোঁ নাজানো। সময় আছিল আমাৰ 7 বজাৰ পৰা, এতিয়া বাজিল 7:30 বাজিলে। গতিকে আমি খুব সংক্ষেপত দৰ্শন ভিত্তিতহে এতিয়া আমি কথাখিনি পাতিম। বিস্তৰভাৱে আমি কথাখিনি কিমানখিনি সময়লৈকে আগবঢ়াই নিব পাৰোঁ চেষ্টা কৰিম। যদি আপোনালোকে সহযোগিতা দিয়ে তেতিয়াহ'লে নিশ্চয় কথাখিনি আগবাঢ়ি যাব। কাৰণ আজি অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান কৰিবলৈ আমি ঘূৰি ফুৰিছোঁ। 9 বজাৰ পাছত অৰ্থাৎ সিদ্ধান্তমুঠি লোৱাৰ পাছত আমাৰ পাঠক বাপ দুজনৰ অৱস্থা খুব থতৈ অৱস্থা হয়গৈ। তেওঁলোকৰ দুজনক দায়িত্ব দিলে যেতিয়া তেওঁলোকে ৰাতিপুৱালৈকে অকলে হ'লেও পঢ়ি থাকিব লাগিব। গতিকে 9 বাজিবলৈ বেছিকণ সময় নাই। গতিকে আপোনালোকে যদি সহযোগ দিয়ে কথা আগবাঢ়িব, আৰু যদি আপোনালোকে ভাবে নহয় বোলে কথা ইমানতে বিৰাম দিব লাগে, সিমানতে ৰখাই দিয়া হ'ব। এতিয়া আমি কথা পাতিব বিচাৰিছোঁ অশ্বস্থামাৰ শিৰোমণিকতা। অথনি আমি এটা দফা এৰি থৈ গৈছিলোঁ। ভগৱান শব্দটোৰ 6টা শব্দ আছিলে, তাৰে এটা শব্দ এৰি থৈ গৈছিলোঁ, বীৰ্য। হয়নে? অথনি আমি এটা শব্দ এৰি থৈ গৈছিলোঁ, বীৰ্য। আমি তেতিয়াই কৈছিলোঁ মাতৃসকলৰ ওপৰত আমি প্ৰথম আলোচনা কৰিম। এই অশ্বস্থামাই শিৰোমণিকতাত এগৰাকী মাতৃৰ মমতা, এগৰাকী মাতৃৰ সহনশীলতা, এগৰাকী মাতৃৰ ত্যাগ, এগৰাকী মাতৃৰ ধৈৰ্য, এই অশ্বস্থামাই শিৰোমণিকতা এই অধ্যায়টোত আমাক দৰ্শন দিছে। যেতিয়া মহাভাৰতৰ যুদ্ধ হ'ল, মহাভাৰতৰ অষ্টাদশহিতু ঔষহিনী সেনা অন্য গ'লে অস্ত, তেতিয়া কৌৰৱ ৰজাৰ পিতৃ সাধু বুলি অশ্বস্থামা মহামানীয়ে পাঞ্চালী মাতৃৰ 5টা সন্তানক শিৰচ্ছেদ কৰিলে। আৰু বংশচ্ছেদ দেখি দুখে দুৰ্যোধনে দুৰ্নিক পাৰিলা গালি। আৰু তুমি কি কৰ্ম কৰিলা হে অশ্বস্থামা? এতিয়া যিটো কাণ্ড কৰিলা তাৰ বিপৰীতে মোৰ বিপদহে আছে। মোক ভীমে এছাৰি এছাৰি হত্যা কৰিব। আৰু তেতিয়া মাতৃ পাঞ্চালী অৰ্থাৎ দ্ৰৌপদী মাতাই খুব 5টা সন্তানৰ হত্যাৰ দুখত হিয়া ঢাকুৰি কান্দি আছে। তেতিয়া যে ধনঞ্জয় প্ৰবোধিলা তাংক হুকে গত বাণী, দুৰ্জনৰ দ্বিজৰ মাথা গোট কাটি যাবে আনি নিদুতক, নুগুচু এটাৱে মহাসতীতুৰ দুৰ্মহ পুত্ৰ হোক। গতিকে যিয়ে তোমাৰ পঞ্চপুত্ৰক হত্যা কৰিলে, তেওঁক যেতিয়ালৈকে তোমাৰ সন্মুখত আনি হত্যা কৰিব নোৱাৰো, মই বুজি পাইছোঁ পাঞ্চালী, তোমাৰ এই সুখ খণ্ডন নাযায় বুলি অৰ্জুনে পাঞ্চালীক কৈছে।
এয়া জানো সঁচা? আৰু তেতিয়া কি কৰিছে, অশ্বত্থামাই অৰ্জুন ধনঞ্জয় কৃষ্ণ ধনঞ্জয় ৰথ লৈ খেদি গ'ল। অশ্বত্থামাই লগ নিদি যিমান পাৰে প্ৰাণ ৰাখি পলাবলৈ আৰম্ভ কৰিছে। আৰু তেতিয়া গৈ 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 এটা সময়ত কি হ'লগৈ, নিজক ৰক্ষা কৰিবৰ উদ্দেশ্যে অশ্বত্থামাই ব্ৰহ্মহৰ নিক্ষেপ কৰিলে। আৰু লগে লগেই অৰ্জুনে কৈছে, হে কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত, কিবা বন্যা শস্য আনি সংকট সময়ে বাৰে বাৰে ৰাখা ভকতৰ ভয় হাৰি। তুমি ভকতৰ দুখ হৰণ কৰ্তা, তুমি ভকত বৎসল হৰি, গতিকে তুমি ইয়াক কি আহিছে মই ধৰিব পৰা নাই। এই যদি মহা সংকট হয় তুমি মোক তাৰ পৰা ৰক্ষা কৰা, নহ'লে এই মহান অগ্নিৰ পৰা মোক ৰক্ষা কৰোঁতা তোমাৰ বিনে কোনো নাই নাই আৰু নাই। আৰু পানৰ কাতৰত আপোনাৰ হৈয়া ব্ৰহ্মহৰ পহাৰিলা দুনহুত, দহু দিশে দেখে দহি আশয়, শেষি মহাব্ৰহ্মহৰ ব্ৰহ্মা অষ্টক শব্দ, হায়কে সংহাৰ কৰিও সখীহঁতৰ। তুমি একো নকৰিবা। ইয়াত আমাক নীতি শিক্ষা এটা দিলে। কি নীতি শিক্ষা দিলে? এই যে গুৰুজনে আমাক ৰাতিপুৱা আমি আলোচনা কৰিছিলোঁ কৰতল কমল, আপোনাক কোনোবা এজন দুৰ্জনে, কোনোবা এজন ব্যক্তিয়ে লাঠি এডাল লৈ খেদি আহিলে আপুনিও যদি লাঠি এডাল লয়, সিফালৰ পৰা ব্যক্তিজনে কিন্তু যিমান পাৰে গাৰ যিমান শক্তি আছে সিমানখিনি প্ৰয়োগ কৰি লাঠিডাল আমাক প্ৰয়োগ কৰিব পাৰে। কিন্তু তেওঁ যেতিয়া লাঠিডাল লৈ আহিব, আপুনি মই যদি গুৰুজনাই দিয়া কৰতল কমল যদি অৰ্পণ কৰিব পাৰোঁ, কৰ মানে হ'ল হাত দুখন, তল দুটা হ'ল লগাই দিলোঁ, কমল হ'ল হে প্ৰভু মই কি অপৰাধ হ'লনো, আপুনি যে ইমান ডাঙৰ লাঠি এডাল লৈ মোৰ ওচৰলৈ খেদি আহিছে, কওকচোন কওক প্ৰভু, অকণমান বিস্তৰভাৱে কওক। সেই মানুহজন চাওক জেগাতে ৰখি যাব, আপোনাক দ্বিতীয়বাৰ তেওঁ প্ৰহাৰ কৰিবলৈ তেওঁ সাহস নহ'ব। গতিকে হে অৰ্জুন, তুমি ওলোটাই হৰ প্ৰহাৰ নকৰিবা, তুমি তেওঁক নমস্কাৰ কৰা। গতিকে আমাক এই নমনীয়তাটো ভাগৱতৰ এই অধ্যায় আমাক দৰ্শন দিলে। তাৰপিছত এতিয়া আমি এগৰাকী মাতৃৰ মমতাৰ কথা আলোচনা কৰিব বিচাৰিছোঁ। যেনেদৰে অৰ্জুনে অংগীকাৰ কৰিছিলে, শপত গ্ৰহণ কৰিছিলে, তোমাৰ 5টা সন্তানক যোনে হত্যা কৰিলে তোমাৰ সন্মুখত আনি দিব নোৱাৰালৈকে তোমাৰ অন্তৰত জ্বলি থকা জুইকুৰা কেতিয়াও নুমাই নাযায় জানো পাঞ্চালী। গতিকে মই তোমাৰ পুত্ৰ হত্যাকাৰীক আনি তোমাৰ সন্মুখত মই হাজিৰ কৰামহি। আৰু সেইমতে মহাবীৰ অৰ্জুনে অশ্বত্থামাক কেনেদৰে হাত ভৰি বান্ধি ৰথত তুলি আনি দ্ৰৌপদীৰ সন্মুখত মানে ঠেকেচি পেলাই দিছেহি। আৰু তেতিয়া পাঞ্চালীক কৈছে, হে পাঞ্চালী, তোমাৰ পুত্ৰবধি অধম দ্বিজক তোমাৰ সন্মুখত আনি দিলোঁ, তুমি তেওঁক নাকাটা কিয়? তুমি তেওঁক হত্যা কৰা 5 পুত্ৰৰ হত্যাৰ প্ৰতিশোধ তুমি পূৰণ কৰা। আৰু এই কথা শুনি লাজত অশ্বত্থামাই মাথা ওপৰলৈ নুতোলাকৈ এটা যেনেদৰে হাত ভৰি বান্ধি থোৱা পশু, ঠিক তেনেদৰে 5 পুত্ৰৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ 5 পুত্ৰৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ 5 পুত্ৰৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ
পৰি থাকে চটফটাই, তেনেদৰে দ্ৰৌপদীৰ সন্মুখত পৰি আছে। মৃতকৰ পুত্ৰ সুমৰি কানতে আচন্তে দ্ৰৌপদীৰ জীৱ, গৌতমী পুত্ৰৰ দেখিয়া অৱস্থা অন্তৰীক্ষ ভৈলা জীৱ। এতিয়া ইয়াত মাতৃ এগৰাকী মমতা প্ৰকাশ পাইছে। কি মমতা প্ৰকাশ পালে? যে ঠিক আছে, মই 5টা পুত্ৰ হত্যাৰ কৰা যি কুৰা মোৰ জুই বুকুত জ্বলিছে, মই যদি আজি এই অস্বস্থামাক হত্যা কৰোঁ, তেতিয়াহ'লে সেই মাতৃগৰাকীৰ বুকুটো একে কুৰা জুইয়েই জ্বলিব। গতিকে মই কোনো কাৰণত তেওঁক হত্যা কৰিব নোৱাৰোঁ। মোৰ হৃদয়ত জ্বলি থকা জুইকুৰা মই আনৰ হৃদয়ত জ্বলাটো কেতিয়াও মই গ্ৰহণ কৰিব নোৱাৰোঁ, বিচাৰ কৰিব নোৱাৰোঁ। এগৰাকী মাৰ হ'ল মমতা। আৰু এই গৌতমী পুত্ৰৰ অৱস্থা দেখি কি কৰিছে? মাতৃ দ্ৰৌপদীয়ে হত্যা কৰিব সলনি কি কৰিছে? মেলা মেলা বান্ধ ইহান দুশেষে, অধিকে উধাই জুই, মই যে নমৰো পৰিপুত্ৰ সুকে, অগণি দহয়সিয়ে। ও আহানয় অৱস্থা শুনি শেষিমতে, গৌতমীতে জীৱ জীৱ। এতিয়া ইয়াত এগৰাকী মাতৃৰ যি মমতা, যি দৰ্শন আমাক দিলে, সঁচাকৈ এগৰাকী মা মহান। কিন্তু সেই মাতৃগৰাকী হ'বলৈ হ'লে আমি কি কৰিব লাগিব? আমি দৰ্শন বিচাৰি উলিয়াব লাগিব। আমি আজি যি দ্ৰৌপদীৰ মাতৃৰ দৰে আমি হয়নে? আমাৰ মাতৃসকল হয়নে আজিকালি? আমাৰ ল'ৰা ছোৱালীকেইটাক আজিকালি মাতৃসকলে শিকায়, বোপায়ো মাৰি থৈ আহিবি, মাৰ খান ঘৰত নোসোমাবি, হয়নে? কিন্তু এই মাতৃগৰাকীয়ে কি শিকাইছে? যে মোৰ একুৰা জুই জ্বলি আছে হৃদয়ত, এই জুইকুৰা যাতে আন এগৰাকী মাতৃৰ হৃদয়ত কেতিয়াও নজ্বলে। গতিকে ওলোটাই কি কৰিছে? পুত্ৰ ভদ্ৰী বিপ্ৰ আহাংকু সমিলা নমিলা তুমি মাও, তোমাৰো সমান শান্তি নেদেখিবো, কহিলো হেন আৱৰ। তেওঁ হত্যাকাৰীজনক কি কৰিছে? প্ৰথম গুৰুপুত্ৰ হিচাপে তেওঁ আল ফুলেৰে হাত ভৰি খুলি দি সুন্দৰভাৱে লাগি থকা ধূলিখিনি তেওঁ আঁচলেৰে মোহাৰি দি গুৰুপুত্ৰ বুলি তেওঁক প্ৰথমে প্ৰণাম কৰিছে। আমি জানো কৰিব পাৰিম? আমাৰ ঘৰৰ মাটি এই কাষৰ থকা সীমাকণ অকণমান দুআঙুল যদি এইফালে ঠেলি দিয়ে, পিছদিনাখনৰ পৰা কিন্তু সেই বাপজনক আমি মাতিবলৈ বা আইগৰাকীক মাতিবলৈ ধৈৰ্য নাথাকে। কিন্তু এগৰাকী মাতৃ 5টা সন্তান হত্যা কৰাৰ পাছতো গুৰুপুত্ৰ হিচাপে প্ৰণাম কৰিছে। তাৰ পাছত তেওঁক সেৱা শুশ্ৰূষাৰে সসন্মানেৰে তেওঁক বিদায় দিছে। অৰ্থাৎ এই সহনশীলতাটো প্ৰত্যেকগৰাকী মাতৃয়ে নিজৰ সন্তানৰ হৃদয়ত বীজ ৰোপণ কৰি দিব লাগিব। এই সহনশীলতাটো কেনেকৈ আহিব? আমি যেতিয়া ৰাতিপুৱা আলোচনা কৰিছিলোঁ তেতিয়াই কৈছিলোঁ যে গধূলিলৈ আলোচনা এইটো হ'ব। এই সহনশীলতাটো আহিব অন্ন ব্যৱস্থাৰ ওপৰত। আমাৰ অন্ন ব্যৱস্থাটো তাহানি আৰু বৰ্তমানৰ অৱস্থাটো আমি যদি অকণমান মিলাই চাওঁ,
তেতিয়াহ'লে আকাশ পাতালৰ পাৰ্থক্য আছে। আমাৰ আইতাসকলক দেখিছিলোঁ যে আইতাসকলে যেতিয়া অন্ন ৰন্ধন কৰিব, তেওঁ স্নান কৰি অন্ন বনোৱা এযোৰ নিৰ্দিষ্ট সাজ থাকে, সাজযোৰ পিন্ধি তেওঁলোকে আজিৰ দৰে ইমান কিতাপ পঢ়িবও পোৱা নাছিল। ভকতৰ সংগতে মুখস্থ হোৱা 2-4জনা ঘোষা আওৰাই আওৰাই তেওঁলোকে অন্ন বনাইছিল আৰু নিজে খোৱা আগত 3-4বাৰমান পদূলিলৈ চাইছিল, জানোচা এজন অতিথি আহে, অতিথিক সেৱা কৰিব পাৰে। আৰু সেই মুঠি অন্ন খোৱা সন্তানসকলৰ আই বুলি ক'লে বুকুখন দুডু দুডুকৈ কঁপি উঠে। বোপাই বুলি ক'লে, পিতাই বুলি ক'লে সন্মানত আপোনা আপুনি মূৰ দু খাই যায়। কিন্তু আজি আধুনিক পদ্ধতিৰে আমি অন্ন বনাবলৈ ল'লোঁ। তাহানি দিনৰ উধান নাই, কুকাৰ আহিল, হয়নে? কুকাৰ আহিল, গেছ আহিল। বাৰু আমি বিজ্ঞান যুগৰ মানুহ, প্ৰযুক্তি যুগৰ মানুহ, আমি প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগিব, নহ'লে আমি যদি সময়ৰ সোঁতত মিলি নাযাওঁ তেতিয়াহ'লে আমি কিন্তু পংগু হৈ যাম। গতিকে আমি সময়ৰ লগত মিলি চলিবই লাগিব। কিন্তু এই যে অথনি কোৱা হ'ল ভাত ইতি সৰ্বলোকেষু, ভাৱনা কিন্তু সঠিক হ'ব লাগিব। ভাৱনা তাহানিৰ আজিৰ বুলি কথা নাই, ভাৱনা কিন্তু সঠিক হ'বই লাগিব। আগতে আছিলে সময়মতে পানী নাকাৰিলে ভাতকেইটা ঢিলা হৈ যায়, বেয়া হৈ যায়। কিন্তু আজিকালি কুকাৰটোৱে মাত দিয়া মাত্ৰ গেছটো অফ কৰি দিলে হৈ যায়, হয়নে? ক'তনো নামঘোষা গাবলৈ সময় আছে? নাই। আৰু টিভি চেনেলকেইটাও কমতি নহয়। আমাৰ আইসকলে যি সময়ত ৰন্ধন কৰিবলৈ হয় সেই সময়তে ধুনীয়া ধুনীয়া চিৰিয়েলকেইখন দিয়ে। শাহু বোৱাৰী, অৰ্ধাংগিনী, অপৰাজিতাৰ পৰা আদি কৰি গোটেইকেইখন দিয়ে। এতিয়া কথা এটা হ'ল নহয়, এই যে অন্নমুঠি যে বনালে, কুকাৰটো যে পাতি থৈ আহিলে, ভাৱনাটো কি লৈ আছে? শাহু বোৱাৰীয়ে এতিয়া শাহুৱেকে বোৱাৰীয়েকক কিবা এটা খুৱাই দিব, বোৱাৰীয়েকে শাহুৱেকক মাৰিব, যেনে তেনে গৈ পটাপট কুকাৰটো পাতি থৈ আমি টিভিৰ সন্মুখলৈ আহিলোঁ। আৰু টিভিৰ সেই ভাৱনাটো লৈ যে অন্নমুঠি আমি বনালোঁ, বনোৱাৰ ফলত কি হ'ল? আমাৰ প্ৰত্যেকৰ ঘৰে ঘৰে শাহু বোৱাৰী চিৰিয়েলখন আৰম্ভ হৈ গ'ল। গম পালেনে? গতিকে এগৰাকী সৎ মাতৃ, আচলতে মাতৃ আমি সকলো প্ৰকৃতি, কিন্তু এগৰাকী সৎ মাতৃ হ'বলৈ হ'লে সাধনাখিনি লাগিব। কেনেকুৱা সাধনা? এই অন্ন ব্যৱস্থাটো কিন্তু শুদ্ধ কৰিব লাগিবই। প্ৰভু ভগৱন্তৰ গুণনামৰ জৰিয়তে অন্ন ৰন্ধন কৰিব লাগিব। উতলা পানীত আপুনি মই যোনেই নহওক চাউল দিলে ভাত হ'বই, সিদ্ধান্ত হ'বই, তাত কোনো নদি কৰিব নাই। পাছত কথা পাতিব। নদি ক'ব পাৰোঁ আমি ভাত হ'বই, অন্ন হ'বই, কিন্তু ভাৱনা যেতিয়া ভাল নহ'ব তেতিয়াহ'লে সেই ব্যৱস্থাটোৱে ক্ৰিয়া কৰিব। আমাৰ আইসকলৰ আৰু এটা ব্যৱস্থা আছে। বতৰটো বেয়া, কেঁচা খৰি 2ডালমান জুইকুৰা ধোৱাই বাপজনা আকৌ নামঘৰৰ ভাগতলৈ গুচি আহিলে। আইগৰাকীয়ে যোৱা মাত্ৰকেই অন্ন বনাই থকা দেখিছে বোলে, হেৰা ভাতকেইটা হ'ল যদি দিয়া। এতিয়া ভাত খাবলৈ লাগে, নামঘৰলৈ গৈছে, খৰিকেইডাল যোগাৰ কৰি দিয়া নাই বুলি ৰেকৰ্ডিং কেছেটখন বাজিবলৈ আৰম্ভ কৰি দিয়ে, হয়নে? এই যে বকি ৰকি যে অন্নমুঠি বনালে, এই আপুনি যে কোৱা বাক্যকেইটা ক'লৈ গ'ল? সেই অন্নতে সংযোগ হৈ গ'ল। এতিয়া কথা হ'ল, এই যে আমি বকি ৰকি বনালোঁ, এই অন্নটো ভাৱনাটো ক'ত যোগ হৈ গ'ল? অন্নত হৈ গ'ল। এই যে আপুনি বকি ৰকি বনোৱা অন্নটো কোনে খালে? ঘৰৰ সকলোৱে খালে। আৰু সকলোৰে সেই অন্নৰ জৰিয়তে কি হৈছে? অন্নৰ জৰিয়তে আমাৰ ভকতসকলে যেতিয়া অন্নমুঠি গ্ৰহণ কৰিবলৈ লয়,
সেৱকীয়ে যেতিয়া সেৱাভাগ সোধায় এটা শব্দ 3 বাৰ কয়, বোলে অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম অন্ন ব্ৰহ্ম হাৰ অন্ন ব্ৰহ্মই কৰি আছে জগতক উদ্ধাৰ। গতিকে সেই অন্নমুঠি শুদ্ধ ৰূপে ৰূপায়ণ কৰিব লাগিব এগৰাকী মাতৃ সহনশীলতাই। মই আৰু এটা উদাহৰণ দেখুৱাই দিওঁ দেই। এইটো আছে নহয়, দেখিছে কি মাৰাত্মক। সেই জাননে তই আমুকৰ ঘৰ বোৱাৰীজনী আমুকটো হ'ল, এইপিনে আকৌ অন্নমুঠি বনাই আছে, কিবা এটা লৰাই আছে, ভাত দালি কিবা এটা লৰাই আছে। ফোনটো লৈ লৈ যে এই অন্ন বনোৱা ব্যৱস্থাটো হ'ল। এই আনৰ গ্ৰাম্য কথাখিনি অথনি ওলাই গৈছে আধ্যাত্মটোত। গ্ৰাম্য কথা কথনে মলিন শুৱে মন, বোলে আনৰ কথা পাতিলে মনবিলাক লেতেৰা হয়, আৰু লেতেৰা অপৰিষ্কাৰ ঠাইত কোন নাথাকে? ঈশ্বৰ নাথাকে। গতিকে আমি এতিয়া কি কৰিব লাগিব? মনটো চফা কৰি ল'ব লাগিব। গতিকে চফাটো কেনেকৈ কৰিব লাগিব? নাম গাব লাগিব। নাম মানে গছপাত নাম, নিজৰ নাম আৰু মোৰ প্ৰাণবন্ধু কৃষ্ণৰ নাম। এটা গতিকে এই অন্নমুঠি নামৰ, সেইকাৰণে কলিত ভকতি দুবিধ বুলি কৈছে। নাম মন্নন 2 কলিৰ ভকতি, এহি মানে শাস্ত্ৰৰ যুগুতি। অন্ন যদি নকৰে বিচাৰ, বৈষ্ণৱৰ বেশ ধৰি কৰি ফুৰে পাখণ্ড আচাৰ। গতিকে অন্নমুঠি আমাৰ বিচাৰ হ'ব লাগিব, ভাল হ'ব লাগিব। অকল ঘৰতেই নহয় আকৌ দেই, ঘৰতেই নহয় আকৌ। এই অন্নমুঠি ভাল হ'ব লাগিব আমাৰ সামাজিক ব্যৱস্থাটো। এই আমাৰ কোনোবা দুজনমান বাপে ৰাইজৰ সিদ্ধান্ত খুৱাবলৈ আজ্ঞা গ্ৰহণ কৰে, নামলৈ আইগৰাকীক কৈ সুন্দৰভাৱে ধুতি চেলেং গামোচা পিন্ধি সুন্দৰভাৱে বাপ বৈষ্ণৱসকলক অন্নমুঠি গ্ৰহণ কৰালে, তেতিয়ালৈকে ঠিকেই আছিল। যাওঁতে আকৌ সেই অন্ন যিজনে সিদ্ধ কৰি অন্ন খোৱালে, সেই বাপজনক আকৌ গোটেই ৰাস্তাটো দৰকাৰ হ'ল। গতিকে সেই বাপজনৰ হাতে সিদ্ধান্ত কেতিয়াও আমি গ্ৰহণ কৰিব নালাগে। এই গোটেই ৰাস্তাটো যাক দৰকাৰ হ'ল, সেই বাপজনৰ হাতে অন্ন গ্ৰহণ কৰিব নালাগে। কাৰণ তেওঁ ভাৱনাটোৱেই তাত থাকিব। তেওঁ অন্ন যেতিয়া ৰন্ধন কৰি দিব, সেই ভাৱনাটোৱে কি কৰিব? আমাক নামঘৰলৈ অহাতকৈ তিনিআলি মোৰ দোকানখনলৈ বেছিকৈ মাতিব। গতিকে এই মাতৃ এগৰাকী সহনশীলতা, সহ্য, ধৈৰ্য এই অন্নৰ লগত জড়িত হৈ আছে। আৰু শুদ্ধ অন্নৰ যেতিয়া শুদ্ধ বীৰ্য ৰূপায়ণ হয়, অন্নৰ জৰিয়তে সাৰ হয়, অন্নৰ জৰিয়তে শুক্ৰ হয়, আৰু শুক্ৰৰ পৰা বীৰ্য আৰম্ভ হয়। আৰু শুদ্ধ বীৰ্যৰ পৰা এজন সৎ সন্তান হয়, আৰু সৎ সন্তানৰ জৰিয়তে এটা বংশ উদ্ধাৰ হয়। অদাতা বংশ দুখনেই কৰ্ম দুখে দৰিদ্ৰতা, মাতৃ দুচেন উন্মাদু, পিতৃ দুচেন মূৰ্খতা। এটা সন্তানে বংশৰ দুখত দান কৰিব নোৱাৰে, কৰ্ম দুখত দৰিদ্ৰ হয়, মাতৃ দুখত উন্মাদ বা পাগল হৈ যায়, পিতৃ দুখত মূৰ্খ হয়। তাৰ উদাহৰণটো আমাৰ পিছৰ অধ্যায়টোত যিটো কুন্তি স্তৱ, ভীষ্মৰ মুখ্য লাভ, ইয়াত এই দৰ্শনটো দেখুৱাইছে। প্ৰাৰ্থনা, আমি সন্তানৰ বাবে প্ৰাৰ্থনা কৰিব লাগে। কি প্ৰাৰ্থনা কৰিব লাগে? প্ৰভু এবাৰ চাকৰিটো দিবা। এই প্ৰাৰ্থনাটো কৰিব লাগে নেকি? এই প্ৰাৰ্থনাটো কৰিব নালাগে। প্ৰভুৱে যাক যেনেকৈ মুখ দিছে যেতিয়া, অন্ন ঈশ্বৰে দিবই। কিন্তু প্ৰভু তুমি মোক সন্তান দিয়া, তোমাৰ সদৃশ সন্তান দিয়া। এই প্ৰাৰ্থনাটো কোনে কৰিলে? সূত পাপিঞ্চিয়ে এই প্ৰাৰ্থনাটো ভগৱন্তক নিবেদন কৰিছিলে। তোমাৰ সদৃশ সন্তান মোক দিয়া প্ৰভু। এতিয়া কুন্তি মাতাই এটা প্ৰাৰ্থনা জনালে যে মহাভাৰতৰ সকলো যুদ্ধ হ'ল, সকলো কাৰ্য সমাপন হ'ল, ৰাজ অভিষেক হ'ল, মহাপ্ৰভু গোবিন্দ যাবলৈ ওলাইছে, সকলোকে মাত লগাই আহিছে,
চাৱনিয়ে গৈ একেবাৰে শেষত পেহীয়েকক মাত লগাইছে, কুন্তি পেহী, মই যাবলৈ ওলালো, তুমিতো এতিয়া ৰাজমাতা, গতিকে তোমাক আৰু মোৰ প্ৰয়োজন নাই। তেতিয়া কুন্তি মাতাই কৈছে যে সেই প্ৰভু, তুমি সম্বন্ধত ভতিজা হ'ব পাৰা, কিন্তু তুমি কি? ভগৱন্তক প্ৰাৰ্থনা কৰিছে কুন্তি মাতাই, কান্দি কান্দি প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? হে কৃষ্ণ কৃষ্ণ বাপ কৰু প্ৰণিপাত, পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ, দৈৱকী নন্দন নন্দ কুমাৰ গোবিন্দ, নমো নমো মুকুন্দ চৰণয়ৰ বিন্দ, নমো নাভি পংকজ মালাধাৰ, নমো নেত্ৰ পংকজ পাৱজাৰ, এ ৰাম নমো ভকতৰ চিত্ৰ বিত্ৰয় অধিষ্ঠাতা, দুৰ্গতি তাৰুক মূৰ তুমি পিতা মাতা। ইমান সুন্দৰভাৱে ভগৱন্তক স্তুতি কৰিছে। স্তুতি কৰি শেষত গৈ কুন্তি মাতা এটা ক'লে যে হে প্ৰভু, মই তোমাৰ এটা কথা বুজিলো, তুমি সুখত নাই, তুমি দুখতে আছা প্ৰভু। গতিকে সংসাৰৰ যিমানবিলাক দুখ আছে মোকেই দিয়া প্ৰভু, মই তোমাৰ পৰা এইবোৰ মাগিছো, কাৰণ তুমি সুখত নাথাকা। গতিকে দুখত থাকা, আৰু দুখত তাৰ উদাহৰণ এটা দিওঁ। আজিহে খেৰৰ ঘৰবিলাক গৈ পকী হ'লগে, ধুমুহা বতাহ আহিলেও গম নাপায়। তথাপিও আছে নহয় ধুমুহা বতাহ, আমাৰ সাধাৰণ মানুহখিনি যিখিনি কাঠ খেৰৰ ঘৰ আছে, যেতিয়া ধুমুহা বতাহজাক আহে, ঘৰৰ খুটা দুটা ছিগি থাকিলে ঘৰটো মেট মেট কৰে। একেটা উশাহতে আমি কিমানবাৰ মাতো কৃষ্ণক, হে কৃষ্ণ ৰক্ষা কৰা, হে কৃষ্ণ ৰক্ষা কৰা, হয়নে? ধুমুহাও গ'ল, ভগৱানো গ'ল। ধুমুহা যোৱা মাত্ৰকে বোলে বাৰীত বোলে 3জোপা তামোল ভাগিলে পায়। সেইটো সময়ত কৃষ্ণ কথালে আমাৰ মনত নাহে। কিন্তু দুখ যেতিয়া পৰিছিলে কি হৈছিলে? হে কৃষ্ণ হয়নে? গতিকে প্ৰভু তুমি মোক এটাই কৃপা কৰা, মই ৰাজমাও কেতিয়াও নহওঁ, মোক যিমান সংসাৰৰ দুখ আছে সকলো দিয়া, আৰু তোমাৰ চৰণ সেৱা কৰি থাকিবলৈ মোক সুযোগ দিয়া। এইটো হ'ল কুন্তি মাতাৰ মহান দৰ্শন। কৃষ্ণ আমাৰ ব্যাখ্যাকাৰ ডাঙৰীয়াক এতিয়া আমি এই আসনৰ পৰা সুধিব নালাগিছিলে, যদিও নজনা কথাটো জানিবলগীয়াটো বাধ্যতা বুলি ভাবোঁ। কুন্তীয়ে কৃষ্ণক চৰণ সেৱা কৰিছিলে, গান্ধাৰীয়ে কি কৰিব পৰা নাছিলে নেকি? আৰু 2 নম্বৰ, ধৃতৰাষ্ট্ৰ অন্ধ জন্মলগ্ন নে নাই মাজত ধৰি হৈছিলে?
তাৰ লগতে গেন্ধাৰীয়েও দেখা পাওঁ চকুকেইটা বান্ধি থাকে, সেইজনেও দেখা নে নেদেখে সেইটোও নাজানো। গতিকে এই বিষয়ে অকণমান ক'ব বুলি ভাবিছোঁ। প্ৰভু ৰামচন্দ্ৰই মাতৃ জানকীয়ে ৰাৱণে কেতিয়াও স্বামী বৰণ কৰা নাই বুলি জানিছিলে, হয়নে? নিশ্চয় জানিছিলে। কিন্তু প্ৰজাৰ সন্তুষ্টিৰ বাবে কি কৰিলে? অগ্নি পৰীক্ষা কৰিলে আনি পিনে। এই বাপজনেও তেনেকুৱা কৰিছে মোক এতিয়া। মোক এতিয়া অগ্নি পৰীক্ষাত তুলি দিছে, গম পায় নে? নিজে জানি পিনে। বাপ যায় কি নহওক, কথাটো হ'ল গান্ধাৰী মাতাৰ প্ৰথম অপৰাধটো হ'ল অহংকাৰ। কিহত অহংকাৰ আছিল? পঞ্চগোটি পুত্ৰ ইটো বাহন্তে গান্ধাৰীৰ মহা ক্ৰোধ উপজে। যেতিয়া পাঞ্চালীৰ আপোনাৰ কুন্তি মাতাৰ 5টা সন্তানে খেলি ফুৰিছে, তেওঁ দেখি পিনে নিজকে খং উঠিছে আৰু তেতিয়াই কি কৰিলে? মই গৰ্ভজাত হ'ব নোৱাৰোঁ নেকি বুলি কৰি তেওঁ পেটত ভুকুৱাই দিলে। এই কথাখিনি সকলোৱে সাধু আকাৰে হ'লেও পঢ়িব পাৰিছে। মই সেইকাৰণে কৈছোঁ যে মই বিস্তৰভাৱে নাপাতি দৰ্শনৰ ওপৰতহে কথা পাতিম বুলি মই সেইকাৰণে প্ৰথমতে কৈ লৈছোঁ যে ভুকুৱাই দিলে, তাৰ পৰা যি মাংসপিণ্ড ওলালে, মুনিৰ সহায়ত 100 এটুকুৰা কৰি ঘিতৰ কলত থৈ দিলে, সময়ত 101জন পুত্ৰ জন্ম হৈছে। গতিকে ভগৱন্তক পাবলৈ হ'লে বা ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ হ'লে ঈৰ্ষা, কপটতা, হিংসা শূন্য হ'ব লাগিব। আৰু সেইকাৰণে মহাপুৰুষজনেও ঘোষাত লিখিছে, যিটো সন্ত গৰ্ব শূন্যৰ সিটো জনক গুৰু বুলি প্ৰণামিবা বাৰম্বাৰ। গতিকে গৰ্ব শূন্য হ'ব লাগিব কৃষ্ণত ভকতি কৰিবলৈ। গান্ধাৰী মাতাৰ প্ৰথম অপৰাধটো আছিল ক্ৰোধ, অহংকাৰ। তাৰপিছত এতিয়া বাপজনে প্ৰশ্ন কৰিলে, মই প্ৰশ্ন কৰিছিলোঁ আৰু এটা, গান্ধাৰী এতিয়া চকুকেইটা আমি টিভিতহে দেখোঁতে ময়ো প্ৰভু টিভি বৰ চাওঁ আকৌ, এই আলাগা চিৰিয়েলবোৰ, তাত দেখা পাওঁ সেইগৰাকীও চকুকেইটা বান্ধি থাকে। এতিয়া সেইগৰাকীও নেদেখে নেকি? আমাৰ এতিয়া কথাটো হ'ল, এতিয়া আমিও সেই গান্ধাৰী মাতাৰ দৰে চকুত পতি বান্ধি আছোঁ। এতিয়া আমি দিনত এইখিনি কথা পাতি গৈছোঁ। এইকাৰণে এইডাল দৰ্শন তেওঁ জন্মান্ধ নহয়। গান্ধাৰী মাতা জন্মান্ধ নহয়, তেওঁ স্বামীৰ ত্যাগত তেওঁ পতি বান্ধিছিল। কিন্তু আমাৰ এতিয়া এই চকুকেইটাত আমি জানো পতি লগাই থোৱা নাই? এই যে দিনত কৈছিলোঁ, কাৰোবাৰ আমি ভাল লগাগৰাকীৰ কথা ভাবি দিলে কাণৰ গুৰিত থকা তিলটো দেখি পাওঁ, কিন্তু কৃষ্ণৰ কথা ভাবিলে পাছপৰ্ট হিচাপেহে দেখা পাওঁ, হয়নে? কৃষ্ণ ভাবিলে আপুনি ঘৰৰ কাৰোবাৰ এজনৰ কথা ভাবি দিয়ক, সকলো মানুহজনৰ অৱৰূপটো সন্মুখত ভাহি আহে। কিন্তু কৃষ্ণ বুলি ক'লে ওপৰ টুকা যদি বাঁহীটো লৈ ৰখা দেখোঁ, পিছৰকণ নেদেখোঁগৈ। আৰু পিছৰকণ দেখিলে পীতবস্ত্ৰ সমন্বিত চৰণ যুগল দেখিলে ওপৰকণ দেখি নাপাওঁগৈ। অৰ্থাৎ এয়া হ'ল মায়া। এই গুৰুজনে বৰগীতৰ আকাৰে কৈছে, মায়া চুৰি ভকতি কৰোদানা। এই মায়াটো হৰণ হ'লে পতিটো গুচিব। মহা অন্ধ, মহত যি অন্ধ হৈ আছে, কোনোবাই পতি নাবান্ধিলেও কিন্তু আমি পতিত লাগি আছে, যিটো আমি দেখি পোৱা নাই, যিটো মহান্ধ বুলি কোৱা হৈছে। আৰু সেই অন্ধলাটো চকুৰ কেতিয়া খোল খাব? যেতিয়া ভকতৰ চৰণ যুগলৰ জৰিয়তে মোৰ প্ৰাণবন্ধু কৃষ্ণৰ চৰণলৈ দৰ্শন কৰিব পাৰিব। এয়া হ'ল দৰ্শন ভাগৱতৰ। আমি যদি কাহিনী আকাৰে লৈ বহুত দীঘলকৈ যাবগৈ, কিন্তু মাত্ৰ দৰ্শনত হ'ল মায়াচুৰী ভকতি কৰা। ইয়াৰ পিছত আমি পাতিবলৈ লৈছিলোঁ ভীষ্মৰ কথা। ভীষ্ম পিতামৰ তেওঁ গংগাৰ পুত্ৰ আছিল, কথা নাপাতিবা। ভীষ্ম পিতামহ গংগাৰ পুত্ৰ আছিল।
তেওঁ অপৰাধ কি হ'ল? তেওঁ 108 পাত শৰাই তেওঁক বিন্ধি পেলালে। তেওঁ অথচ ইচ্ছা মৃত্যু আছিল। তেওঁ ইচ্ছা কৰা হেঁতেন আজিও তেওঁ মৃত্যুবৰণ নকৰাকৈ থাকিব পাৰিলেহেঁতেন। কিন্তু কি অপৰাধ কৰিলে? অপৰাধ এটাই কৰিলে, চকু থাকিও নেদেখা ভাও ধৰিলে। উচিত সময়ত উপযুক্ত কথা নোকোৱাৰ অপৰাধত তেওঁ পৰিলে। তেওঁ বৰ সাধাৰণ ভকত নাছিল যে ভগৱন্ত জগতৰ গোসাঁই কষ্ট নধৰো বুলি কৈছিলে জগতৰ গোসাঁই, কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিলে মই তোমাক কষ্ট ধৰাহে এৰিম। তেনে এজন ব্যক্তি 101 পাত শৰত শৰবিদ্ধ হ'বলগীয়া হ'ল। এই যে 108 পাত শৰ, এই দৰ্শনটো কি জানেনে? এই যে আমি নামঘৰলৈ আহিলোঁ, নামলৈ গ'লোঁ, কালি আমাৰ বৰ্তাজনে এটা কথা কৈছে মোক যে দুজনা কীৰ্তন গাবলৈ ধৈৰ্যই নহয়, উঠি যাবগৈলগীয়া হয়। দুজনা কীৰ্তন গাবলৈ সময়েই নাথাকে। কেলে সময় নাথাকে? বিষ হয় ভৰিবিলাক, মনটো ইয়াত নাথাকে, হয়নে? এই যে মনটো নথকা, এই বিষ আচৰণ, আমাৰ অশান্তি, যিবিলাক জৰ্জৰিত সমস্যা, এয়া হ'ল এপাত এপাত আমাৰ মানৱ দেহৰ বাবে শৰ, হেল। গতিকে এই হেলখিনিৰ পৰা হাত সাৰিবলৈ হ'লে প্ৰথম কথা হ'ল জানি লোৱা, বুজি লোৱা আৰু বুজাই দিয়া। যদি ভীষ্ম পিতামহে এবাৰ কাৰণেও যদি সেই ৰাজস্বলা দ্ৰৌপদীৰ যদি বস্ত্ৰহৰণ কৰিব নালাগে বুলি যদি ক'লেহেঁতেন, তেতিয়া হ'লে কেতিয়াও ৰজস্বলা দ্ৰৌপদীক বস্ত্ৰহৰণ নকৰিলেহেঁতেন। যাৰ ফলত পিতামহ ভীষ্মই উপযুক্ত সময়ত মাত নমতাৰ বাবে এই বিষয়ী শৰসজ্জাখনত তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আমাৰ যুৱ প্ৰজন্মসকলেও জনা উচিত, নাৰীক ভাগৱতে ধৰ্মই বিভিন্ন উচ্চ মানদণ্ড প্ৰদান কৰিছে, প্ৰণাম কৰিছে বাৰে বাৰে। কংসই নিজৰ ভগ্নী মাতা দৈৱকীক প্ৰথম ক'ত ধৰিলে? কেশত ধৰিলে, যাৰ ফলত কংসৰ সৰ্বনাশ হ'ল। কৌৰৱৰ ৰাজসভাত ৰজস্বলা পাঞ্চালীক কেশত ধৰি চুচৰাই আনিলে, 100 পুত্ৰ ধ্বংস হৈ গ'ল। গতিকে এই ভাগৱতে আমাক কি শিক্ষা দিছে? নাৰীৰ কেশত কেতিয়াও ধৰিব নালাগে। নাৰী কেশত ধৰি যিয়ে ধৰিব তাৰ ধ্বংস আপোনা আপুনি সি নিজেই মাতিব। কিন্তু আমাৰ এতিয়া কি হৈছে? আমাৰ সমাজত কি হৈছে আজি? পতি পত্নীৰ মাজৰ যিটো আন্তৰিকতা, যিটো শ্ৰদ্ধা, যিটো প্ৰেম, হোৱাটছআপ ফেচবুক কৰি থাকোঁতেহে থাকে, তাৰ পাছত নাথাকে। কিয় নাথাকে? এই বোধটো নাইকিয়া হৈ যায়। আমি দিনত যিটো বোধৰ কথা পাতিছিলোঁ, মানৱতা বোধ, দায়িত্ববোধ, কৰ্তব্যবোধৰ কথা পাতিছিলোঁ। গতিকে নাৰীক কেতিয়াও আমি কেশত স্পৰ্শ কৰিব নালাগে, নাপায়। গতিকে এগৰাকী মাতৃক ভাগৱতে বাৰে বাৰে প্ৰণাম কৰিছে। ইয়াৰ পাছত ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন।
ধাৰণ কৰিব পৰাটো হ'ল ধৰ্ম। ধাৰণ কৰিব পৰাটো হ'ল ধৰ্ম। কৃষ্ণ ব্যতিৰিকে হোৱা কৰ্ম, ভাগৱত শাস্ত্ৰৰ ব্যতিৰিকে হোৱা কৰ্ম, গীতা শাস্ত্ৰৰ ব্যতিৰেকে হোৱা কৰ্মই হ'ল অধৰ্ম। আমি এতিয়া ধৰ্ম কৰোঁ নে অধৰ্ম কৰোঁ? আমাৰ এনেকুৱা হয় কেতিয়াবা, পাঠ পঢ়ি থাকোঁতে বোলে অজমৰ কিংকৰে ধৰি নিবে যমপুৰ, দেহিঐ যমদূতে তেনে ভালকে চুচুৱাই নিব, আজিৰ পৰা এই কৰ্মটো নকৰোঁ বুলি মনলৈ ভাৱটো আহে, হয়নে? কিন্তু ঘৰলৈ যাওঁতে দেখিলোঁ এহঁতৰ ঘৰত দেখোন ভাল ফুলৰ ডাল এটা আছে, খুজিলেও নিদিয়ে, গতিকে মানুহ নাই, সুযোগতে ভাঙি লৈ যাব লাগে। সেইটো আকৌ নকৰিলেও অকল তেনেকৈ সেইটো নাম লৈ থাকিলেও কাম নাই। যেতিয়া তেনেকুৱা এটা ফল অহা বস্তু বা কিবা এটা ভাল বস্তু লৈ যোৱা হয়, আৰু গৃহিণীজনীও অকণমান ভালকৈ হাঁহি এটা মাৰিব নহয়, সেইটো কৰিবই লাগিব। সেইকাৰণে আজি দিনতে ঘোষণা কৰা হৈছে যে ইয়াত আজি এখন দোকান হৈছে, ৰাম নামৰ মহাৰত্নৰ দোকান, হ'লচেলাৰ ৰেটত দি থকা হৈছে, কোনে কিমান কিনিব পাৰে। গতিকে এই লোকৰ ঘৰৰ ফুলৰ ডালটো নিনিলেও হ'ব বুলি ভাবিছোঁ। এইটো নহ'লে সেই ৰত্নাকৰৰ নিচিনা হ'বগৈ। ৰত্নাকৰে জানো কোৱা নাছিলে বোলে তুমি ইমানবিলাক কাৰ বাবে কৰিছা? ব্ৰহ্মা আৰু নাৰদে সুধিলেহি, বোলে মোৰ পত্নীক সুখী কৰিবৰ কাৰণে কৰিছোঁ, মোৰ পিতা মাতাক সুখী কৰিবৰ কাৰণে কৰিছোঁ। তেতিয়া ৰত্নাকৰক সেই ব্ৰহ্মা আৰু নাৰদে সেই ব্ৰাহ্মণ স্বৰূপে আহি ক'লে যে তুমি এবাৰ সুধি আহাগে যোৱাচোন। সুধিলেগৈ প্ৰথম মাকক যে হে আই, মই তোমালোকৰ পৰিচৰ্যাৰ বাবে প্ৰয়োজনত নৰ হত্যা কৰিছোঁ, যিমান পাৰিছোঁ কাঢ়ি আনিছোঁ তোমালোকক সুখী কৰিবৰ বাবে, কিন্তু আই ইয়াৰ পৰাতো পাপ হৈছে, তুমি মোৰ পাপৰ ভাগ ল'বানে? এইটো অকণমান উঠাই দিয়া। তুমি মোৰ পাপৰ ভাগ ল'বা? হেল্ল', তুমি মোৰ পাপৰ ভাগ ল'বানে? মাকে পোনচাটতে উত্তৰ দিছে, বোপায়ো তোৰ লিখীয়া সন্তান কেলে জন্ম দিলোঁ, 9 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি তোৰ জৰিয়তে বংশ কুলৰ উদ্ধাৰ কামনা কৰিছিলোঁ, হে আজি আকৌ তইহে কৈছ তোৰ পাপৰ ভাগ আমি ল'ব লাগে। গতিকে তোৰ লিখীয়া ল'ৰা জন্ম দিয়াতকৈ নিদিয়াই ভাল আছিল, গতিকে মোৰ সন্মুখৰ পৰা আঁতৰ। গৈ পিতৃক সুধিলে গৈ যে হে পিতৃদেৱ, আপুনি মোৰ পাপৰ ভাগ ল'বনে? বোপায়ো তোক সেই সৰুৰ পৰা চৰাই কোটা কৰিয়াৰ দৰে আনি তোক খুৱাই আজি মানুহ কৰিলোঁ, ডাঙৰ কৰিলোঁ, হা আজি তোৰ আকৌ পাপৰ ভাগ মই ল'ব লাগেনে? গতিকে মই তোৰ কোনো পাপৰ ভাগ ল'ব নোৱাৰোঁ। গৈ পিনে প্ৰিয়তমাক সুধিলেগে, হেৰা তোমাক চোৱাচোন আনৰ পত্নীতকৈ কিমান সুন্দৰভাৱে ৰাখিছোঁ, হে ইযোৰ পিছত ইযোৰ কাপোৰ সলাবলৈ দিছোঁ, বিউটি পাৰ্লাৰলৈ যাবলৈ দিছোঁ, হে কিন্তু তুমি মোৰ বাবে এই যে পাপৰ ভাগটো ল'ব পাৰিবানে? বোলে মানুহজনীয়ে লগে লগে উত্তৰ দিছে, মোক মাৰ ঘৰৰ পৰা যেনেকৈ আনিছিলে তেনেকৈ থৈ আহকে, আপুনি ক'ৰ পৰা আনি দিয়ে কেনেকৈ আনি দিয়ে মই নাজানো, আপুনি যেতিয়া আনিলে আপুনি দায়িত্ব পালন কৰিব লাগিবই, আপোনাৰ পাপৰ ভাগ মই ল'ব নোৱাৰোঁ। গতিকে এই সকলোৱে কোনো কাৰো পাপৰ ভাগ ল'ব নোৱাৰে। সেইকাৰণে কৈছে মাধৱ পুৰুষজনে আমাক কলম মাৰি থৈ গৈছে, কি বুলি? আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপোনাক আপুনি ৰাখে আৰু মাৰে। দিনত এজন বাপে উপস্থাপন কৰিছিলে, আজিকালি বোলে সকামবিলাক ঠিকা দি দিয়ে, নাম সেৱাবিলাক ঠিকা দি দিয়ে। মনত ৰাখিব, এই ঘোষাজনৰ পৰা আমাক একদম পোনপটীয়াকৈ উত্তৰ দিছে, আমি কাৰোবাৰ কাৰণে নামঘৰলৈ আহি সেৱা কৰা, বন্তি দিয়াৰ
ফলটো সিজনে কিমান প্ৰাপ্তি হয় অকমান কিন্তু ক'ৰবাত সন্দেহ আছে। ভকতিটো হ'ল নিজৰ, নিজেহে তৰিব লাগিব, নিজেহে জপিব লাগিব, নিজেহে গাব লাগিব। এই ভাড়া দিয়া ভকতিবিলাকত কাম নাহিব। গতিকে ধৰ্ম আৰু অধৰ্ম, জাতি আৰু অজাতি, যি কৃষ্ণকৃত কৰিব পাৰে তেওঁ জাতি, আৰু যি কৃষ্ণকৃত কৰিব নোৱাৰে তেওঁ অজাতি। এতিয়া সেই অজাতি বুলি ক'লে আমি কি ভাবোঁ? আমাতকৈ উচ্চ কোনোবা নিজ তেনেদৰে ভাবোঁ। প্ৰকৃতাৰ্থত নহয়। এতিয়া আপুনি চাব, দেৱৰক্ষী নাৰদদেৱে শৰণ গ্ৰহণ কৰা নাছিল। তেওঁ ঢেঁকী এটাত উঠি তেওঁ ওপৰেদি গৈ আছিল। তেতিয়া এগৰাকী চাণ্ডালনীয়ে এটা মানুহৰ লাওখোলাত গো মাংস ৰন্ধন কৰি আছে সুৰা দি পিনে। গো মাংস ৰন্ধন কৰি আছে সুৰা দি, কিন্তু নাৰদ যোৱালৈকে দেখি পিনে কি কৰিছে, সেই গো মাংসত অন্য এটা মুণ্ড আনি ঢাকি দিছে, অশৰণীয়াজনৰ, অধৰ্মীজনৰ পৰশ পৰে বুলি। এতিয়া অশৰণীয়া অভকতীয়াজনহে কি জাতি নে অজাতি? অজাতি। কিন্তু দিনত কোৱাৰ দৰে শৰণ লৈ থৈ দিলেই নহ'ব, শৰণটো নিজৰ জীৱনত প্ৰতিফলিত কৰিব লাগিব। এটা কলিৰ নিগ্ৰহ, কলি ক'ত থাকে? আমি সকলোৱে জানো, পেখনিত, বন্ধনিত, এইবিলাকত কলি থাকে। কিন্তু তাতকৈ ডাঙৰ কলি ক'ত থাকে? সেই ৰাজা পৰীক্ষিত, মনৰ লগত থাকে কলি। ক'ত থাকে? মনৰ লগত থাকে। মনৰ লগত থাকে কলি, সেহিকে তৰিব নোৱাৰে ইটো নৰ জাতি। মনটো কলি থাকে বুলি কৈছে। মনটোতনো কেনেকে কলি থাকে? ৰজা পৰীক্ষিত ৰজাৰ মন যোৱাটো হ'ল অপৰাধ। মন যোৱাটোৱে হ'ল আমাৰ অপৰাধ। এই ৰজা পৰীক্ষিতৰো মন যোৱাটোৱে অপৰাধ নাছিল জানো? এই পেলনীয়া ভঁৰাল ঘৰ গৃহত পেলনীয়া সেই বাকচটো খুলি চাই তেওঁ এটা ইমান হীৰা মুকুটেৰে সজোৱা ৰাজমুকুট পিন্ধি থকাৰ পাছতো এই পেলনীয়া সেইটো শত সহস্ৰ হত্যাৰ তেজৰ কণিকা লাগি থকা জয়দত্তৰ এই মুকুটটো কিয় পিন্ধিবলৈ মন গ'লনো? আৰু যেতিয়াই পিন্ধিবলৈ মন গ'ল, নিজৰটো খুলি সেইটো পিন্ধিলে, কলিয়ে শিৰত উঠিলে। কলি শিৰত উঠাৰ লগে লগে কি হ'ল? চিকাৰ কৰিবলৈ মন গ'ল। চিকাৰ কৰিবলৈ মন যোৱাৰ লগে লগে গৈ ভকতক দু আচৰণ কৰিলে। পানী পানী বুলি কোৱাৰ পিছত মৰা সাপ এটা আনি ডিঙিত মেৰিয়াই দিলে। এতিয়া চাওক, মন যোৱাটো কিমান ডাঙৰ অপৰাধ। এতিয়া আমাৰো মন যায়। আগতে আমাৰ গাঁও অঞ্চলত, নগৰ অঞ্চলৰ সকলো সন্তানৰ দায়িত্ব আছিল সন্ধিয়াৰ লগে লগে গুৰুগৃহত সোমাই চিঞৰি চিঞৰি এটা প্ৰাৰ্থনা গোৱা। কিন্তু আজিকালি কি? আজিকালি সন্ধিয়াৰ লগে লগে চৰাই বাঁহ সোমাই আমাৰ ল'ৰা ছোৱালীবিলাক ওলাই যায়।
সেইটো হ'ল অপৰাধ। সেইকাৰণে আমাক অকাল মৃত্যু, অৰাজকতা, হত্যা, হিংসা, ধৰ্ষণ, লুণ্ঠনে এই নামৰ শব্দবিলাকে আমাক গ্ৰাস কৰিছে। গতিকে আমি কি কৰিব লাগিব? নিজক সাধনা কৰিব লাগিব। এই মন যোৱা অপৰাধটোৰ পৰা নিজক মুক্তি কৰিব লাগিব। নহ'লে নিজৰ বিপদ নিজেই চপাই আনিব লাগিব। আজিকালি ল'ৰাসকলৰ, যুৱ প্ৰজন্মৰ ওপৰত মই ক'ব বিচাৰোঁ, আমি 4টা মৰ পৰা বাচি চলিব লাগিব। আমি এই সন্ধিয়া সময়ত কাক বধ কৰিছিলে? হিৰণ্যকশিপুৰ। এই উটাংগ উন্মাদজনক কেতিয়া বধ কৰিছে? সন্ধিয়া সময়ত। আৰু আমি সেইটো সময়তে ওলাই যাবলৈ চেষ্টা কৰোঁ। মানে কি? মানে আমি অসুৰ, হয়নে? গতিকে সেই সময়কণত সকলোকে কৈছোঁ, নিজৰ যদি শত আয়ু কৰিবলৈ মন আছে, নিজক যদি মানুহ হিচাপে চিনাকি দিয়াৰ, নিজক যদি মহান দিশে গতি কৰোৱাৰ মন আৰু লক্ষ্য উদ্দেশ্য আছে, তেতিয়াহ'লে আজিৰ পৰা সেই সন্ধিয়া সময়কণত ঈশ্বৰ আৰাধনা কৰক। সেইকাৰণে কৈছে, কি কৈছে? নাম ল'বা দুবেলি, পুৱা আৰু গধূলি, শুদ্ধ চিত্তে নাম ল'বা, মন হ'ব মুকলি। সেই মনটোৱে কেতিয়াও বেয়া কাম কৰিব নিদিয়ে। সেই মনটোৱে কেতিয়াও বেয়া ঠাইলৈ যাব নিদিয়ে। তেতিয়া আমি সেই যে সাধনাটো যদি সন্ধিয়া সময়ত কৰোঁ, তেতিয়াহ'লে আমি এটা বস্তু কৰি ল'ব লাগিব। কিন্তু কি কৰিব লাগিব? আমি কৃষ্ণদেৱৰ চৰণত এটা বস্তু আমি অদল বদল কৰি ল'ব লাগিব। কি কৰিব লাগিব? হে কৃষ্ণ, তুমি মহান, মোক মহান কৰি দিয়া, মহন্তৰ সংগ দিয়া। হে কৃষ্ণ, তুমি আজিলৈকে কেতিয়াও বেয়া কথা কোৱা নাই, আজিৰ পৰা মই বেয়া কথা নকওঁ। হে কৃষ্ণ, তুমি আজিলৈকে কাৰো বেয়া চিন্তা কৰা নাই, ময়ো আজিৰ পৰা প্ৰভু তোমাৰ চৰণত আশ্ৰয় গ্ৰহণ কৰিছোঁ, আজিৰ পৰা মই কাৰো বেয়া চিন্তা নকৰোঁ। হে কৃষ্ণ, তুমি সকলোকে সমদৃষ্টিৰে একং দ্বীপ্ৰং প্ৰদীপ্ৰহ, তুমি একশিৱন্তীৰ পোহৰেৰে সকলোকে সমদৃষ্টিৰে পালন কৰিছা। গতিকে হে কৃষ্ণ, মোকো তোমাৰ কৃপা অনুগ্ৰহ দি সকলোকে যাতে মই ভকতৰূপী ভগৱান স্বৰূপ দৰ্শন কৰিব পাৰোঁ, তুমি মোক তাৰ কৃপা কৰা। আৰু এই প্ৰাৰ্থনাটো যেতিয়া আমি ঈশ্বৰৰ লগত অনুসৰণ আৰু প্ৰতিসৰণ কৰি ল'ব পাৰিম, তেতিয়া আমাক কলিয়ে গ্ৰাস কৰিব নোৱাৰে, নোৱাৰে আৰু নোৱাৰে। আৰু যেতিয়া এই প্ৰাৰ্থনা আমাৰ জীৱনত আৰম্ভ হ'ব, আৰু সেই দিনাখনৰ পৰাই ভাগৱত ধৰ্ম আৰম্ভণি হ'ব। আৰু ভাগৱত ধৰ্ম তেতিয়া ক'ত আৰম্ভ হ'ব বুলি কৈছে? ধন্য নৰপতি উত্তম তোমাৰি পুচিলাহা, যিটো কথা সংসাৰতৰে হাৰ, মুখ্যৰ সাধন এইটো জগতৰ হিত, লভিল মুকুতি যিটো তাহাৰো বাঞ্চিত, নাহি জ্ঞানৰ যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে, তাহাৰো চতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ শুৱে ব্যৰ্থে আয়ু পাত। এতিয়া আমি এই ইমান সোণত সুৱগা চৰা এটা প্ৰভুৱে কৈছে যে মোৰ সদৃশ এটা দে দিছোঁ। আমি যেতিয়া আই গৰ্ভত আছিলোঁ, তেতিয়া আমি আই গৰ্ভত থাকোঁতেই 9 মাহ 10 দিনত ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ
হে প্ৰাণবন্ধু কৃষ্ণ, আয়ে খোৱা টেঙা তিতা জ্বলা মোৰ শৰীৰত পৰি মই বাৰে বাৰে মোচোৱা গৈছোঁ। তুমি প্ৰভু মোক বাজলৈ নিয়া, আৰু বাজত গৈ প্ৰভু মই তোমাৰ নামৰ বাদে অন্য নাম কেতিয়াও আৰু চিন্তা নকৰোঁ। মোৰ ভুৱন ভুলোৱা প্ৰাণবন্ধু কৃষ্ণই লগে লগে ভকতৰ দুখ হৰণ কৰিব উদেইছে তথাস্তু বুলি ক'লে। লগে লগে আমি ভূমিষ্ঠ হলোঁ। ভূমিষ্ঠ হলোঁ। সমস্যাটো এইখিনিতে হ'ল। এতিয়া লগে লগে মাতৃ এগৰাকী বুলি ভাবিছিলোঁ, হৈ পৰিলে মাতৃ দুগৰাকী। এগৰাকীৰ নাম হ'ল মায়া মাতৃ, আনগৰাকীৰ নাম ভক্তি মাতৃ। মায়ায়ে বান্ধন্ত, ভক্তিয়ে খুলন্ত, তাহানো হৃদয় মধ্যস্থ স্থানে শ্ৰীহৰি আপুনি আচন্ত। গতিকে আমাৰ এই মায়াৰ পৰা মুক্তি হ'বলৈ, ভক্তিৰ দিশে যাবলৈ আমি ঈশ্বৰৰ চৰণত জন্মৰ আদিতেই প্ৰাৰ্থনা কৰি থৈ আহিছিলোঁ। ইমানলৈকে ভগৱন্তক আমি কথা দিছিলোঁ, হে প্ৰাণবন্ধু কৃষ্ণ, মোৰ বোলে আই ভাগত দুটা স্তন বুলি শুনিছোঁ। তুমি এটা তুমি খাবা, এটা মই খাম। প্ৰভু তুমি মোক তথাপি ইয়াৰ পৰা বাজলৈ নিয়া, মই তাত গৈ তোমাৰ নাম গাম, তোমাক এটা স্তন খাবলৈ দিম। এতিয়া কেঁচুৱাই মাকৰ গাখীৰ খালে মন কৰিব, এটা খাই থাকে, এটা কৃষ্ণই খাব বুলি ধৰি থাকে, হয়নে? আমি তেতিয়াৰ পৰা প্ৰাণবন্ধু কৃষ্ণক ঠগি আহিছোঁ। কিন্তু প্ৰভুৱে কৈছে এইবিলাক বস্তু মোৰ প্ৰয়োজন নাই। মোক প্ৰয়োজন মাত্ৰ এটা, কি? মোৰ তুমি নাম লোৱা। কি কৰা? নাম লোৱা। ঠিক তেনে আমি এতিয়া এষাৰ প্ৰভু ভগৱন্তৰ গুণনাম একেলগে গাম। আমি একেলগে উচ্চ স্বৰে গাম দেই, কোনেও মনে মনে নাগাওঁ, উচ্চ স্বৰে গাম। ঘৰত কাজিয়া লাগিলে যেনেকৈ আমি চিঞৰ বাখৰ কৰোঁ, তেনেকৈ ঈশ্বৰৰ নামষাৰ গাম। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম রাম। ও কৃষ্ণ হরি রাম হরি রাম 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 কৃষ্ণ হরি রাম হরি রাম 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 জয় নমো নারায়ণ জগত কারণ এরা কৃষ্ণ হরি রাম হরি রাম 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 নমো নমো কৃষ্ণ প্রভু করুণা গর রাম কৃষ্ণ হরি রাম হরি রাম 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 মুকনি দাখ বুলি ধরা দামোদর এ রাম কৃষ্ণ
হৰি ৰাম 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 ৰম মহাপাপী সংসাৰত নাই ৰাম কৃষ্ণ হৰি ৰাম হৰি হল, হল। ৰাম 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 এ ৰাম তুমি সম পাপৰ কহি তুন পাই ৰাম কৃষ্ণ হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হৰি 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 ৰাম 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 ইয়েতেকে শৰণ ললো তজু চৰণত ৰাম কৃষ্ণ হৰি ৰাম 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 অ ৰাম পতিত পাৱন তুমি শুনো জগততে ৰাম কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ গুণ মহিমা কহি অন্ত নাপায় ৰাম কৃষ্ণ হৰি ৰাম 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 ইয়েতেকে প্ৰণামো মাত্ৰ কৃষ্ণ সদায় ৰাম কৃষ্ণ হৰি ৰাম 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 উচ্চস্বৰে কৃষ্ণ হৰি ৰাম 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 ও ৰাম জয় হৰি মাজে মাজে কাৰোবাৰ টোপনি ধৰি আছিলে ভাগিলেনে এতিয়া এতিয়া মহাভাগৱতৰ হৰিগুণ নাম শ্ৰৱণ কীৰ্তনৰ আমি যি ভগৱানৰ এতিয়া দ্বিতীয় স্কন্ধত ভগৱন্তৰ লীলাৰ অৱতাৰী বিষয় কৈছে আমি এটা কথা উপলব্ধি কৰিছোনে প্ৰতি ভাদ মাহৰ অষ্টমী তিথি ৰোহিণী নক্ষত্ৰত আমি প্ৰতি বছৰে ভগৱন্তৰ জন্ম দিৱস অৰ্থাৎ জন্মাষ্টমী উদযাপন কৰি আহিছোঁ কিয় আহিছোঁ প্ৰভু ভগৱন্তটো এবাৰেই জন্ম হৈছিলে কিয় আমি বাৰে প্ৰতি পাতিছোঁ তাৰ নিশ্চয় কিবা এটা ৰহস্য আছে অৰ্থাৎ ভাগৱতেই শিকাইছে যে প্ৰহ্লাদে অসুৰৰ ঘৰতো মাতৃ এগৰাকী সাধনাৰ বাবে ভাগৱত জন্ম হ'ব পাৰে গতিকে ভগৱন্তৰ প্ৰতি বছৰে আমি জন্মাষ্টমী পতাৰ লক্ষ্য উদ্দেশ্য কৃষ্ণৰ দৰে এতিয়া আমি সসন্তান জন্ম দিব পাৰোঁ বসুদেৱ দৈৱকীৰ দৰে এজন আদৰ্শ পিতৃ এজন আদৰ্শ মাতৃ হ'ব পাৰোঁ তাক আমাক ভাগৱতে বাৰে বাৰে দৰ্শন দি আহিছে কিন্তু আমি যেতিয়া জন্মাষ্টমী বুলি ক'লে কি জানো জন্মাষ্টমী বুলি ক'লে কি জানো অইন দিনাখন নামঘৰলৈ নাহিলেও জন্মাষ্টমী দিনাখন কিন্তু আমি লৰাই লৈ হ'লেও আহোঁ কেলৈ আহোঁ বোলে জন্মাষ্টমীত গোসাঁইক বোলে পকা মিঠৈ দিয়ে গতিকে পকা মিঠৈ ভাগটো ল'বলৈ কিন্তু যেনে তেনে আহোঁ জন্মাষ্টমী কিয় পাতে বা পাতিব লাগে এই বিষয়ে কিন্তু আমি আলোচনা নকৰোঁ মাত্ৰ পাতিব লাগে কাৰণে আমি পাতি আছোঁ উদযাপন কৰিব লাগে কৰি আছোঁ কিন্তু আমি জানিব লাগিব এতিয়া ইয়াত প্ৰথম এগৰাকী সন্তানৰ জন্ম দিবলৈ এগৰাকী মাতৃৰ পুতনা ৰাক্ষসীয়ে
এগৰাকী মাতৃত্বৰ দৰ্শন লৈ ভগৱন্ত কৃষ্ণক স্তনপান কৰাবলৈ আহিছে, হয়নে? এই স্তনপান কৰাবলৈ যে আহিলে, মাতৃৰ দুগ্ধ সমান পৃথিৱীত শ্ৰেষ্ঠ খাদ্য আৰু একোৱেই নাই। দহ মিনিট ৰখি দিয়ক, 10 মিনিটৰ ভিতৰত কথা পাতিবলৈ বেগ দিয়া হ'ব। এই মাতৃগৰাকীৰ উত্তম খাদ্য, মাতৃগৰাকীৰ দুগ্ধ, তেনে তাত বিষ মিহলাই আহি কৃষ্ণক পান কৰাব আহিছে জগতৰ গোসাঁইক। মানে কি? আজি আমাক এই পাঠক বাপ দুজনেই জানো মাতৃৰ দুগ্ধতকৈ উত্তম খাদ্য পান কৰাই থকা নাই? এই যে আমি কথা পাতি আছো, এই কথাখিনি যে এই পাঠৰ লগত সংযোগ কৰি দিছো, গ্ৰাম্য কথাখিনি আনি আমি যে সংযোগ কৰি দিছো, অৰ্থাৎ কৃষ্ণ কথাৰ মাজত যিয়ে বি ঢালি দিয়ে সিয়েই পুতনা। এই কৃষ্ণ কথাৰ মাজত যিয়ে আমি কথা পাতি আছো, আমি নিজে নিজে পুতনা। বেলেগকে আৰু পুতনা আমাক বিচাৰি যাব নালাগে। আৰু সমাজত যিজনে মই কৰিছো, মোৰ হয়, মোৰ কোদৰে এটা দখল দি থাকে, মোৰ মতেহে সমাজ চলিব লাগিব, সেইজনে সমাজৰ কংস। বেলেগদৰে আৰু আমি কংস বিচাৰি যাব নালাগে। চক্ৰবাদ, এই চক্ৰবাদ অসুৰজন কোননো? এই যে নামত বহিলে আমাৰ দেউৰী বাপজনাই শৰাই সভাক ওচৰত উচৰ্গা কৰি থৈ আহিলে। তেওঁ গুৱাপান ইয়াত দিব লাগে 4টা, দি থৈ আহিলে 2টাহে। আগলি পাতখিলা নিদি ফুলপাত এখিলাহে দিলে। ভোজনী এটা নহয় 2টাহে দিলে। এই বিষয়খিনি যেতিয়া চাই থাকোঁতে এইবিলাক নাম কেতিয়া শেষ হ'ল বাপজনাই গমেই নাপালে। গতিকে সেইজনে হ'ল চক্ৰবাদ। অৰ্থাৎ চক্ৰবাদে ক'ত আহিছিলে? শুই থাকোঁতে। অসুৰটো কেতিয়া আহিছিলে? কৃষ্ণ শুই থাকোঁতে আহিছিলে। অৰ্থাৎ তেওঁ গম নোপোৱাটোৱে হ'ল শুই থকা। গতিকে এইবিলাক কামত এই শৰাই সজোৱা, তামোল পাণ 4টা দিব, 5টা দিব, শৰাইত ফুলপাত দিব, আগলি পাত দিব, এইবিলাকৰ ক্ষেত্ৰত কিন্তু ভাগৱত শাস্ত্ৰ একেবাৰে মৌন আৰু নিমাত। ভাগৱত শাস্ত্ৰই ইয়াক কিন্তু একো কথা কোৱা নাই। কৈছে কি? শ্ৰৱণ আৰু কীৰ্তন কৰা, তেহেহে তুমি ভকতিৰ তত্ত্ব লভিব পাৰিবা। গতিকে আমি এই বিষয়বস্তুখিনিৰ পৰা লাগি থাকোঁতে আমাৰ অসমীয়া সমাজত শংকৰদেৱ গুৰুজনাক আমি বিশ্ব দৰবাৰত যেনেদৰে প্ৰতিষ্ঠা কৰিব লাগিছিল, শংকৰদেৱ গুৰুজনাক যিদৰে আমি সমস্ত অসমীয়া জাতিয়ে গভীৰ অন্তকৰণেৰে উপলব্ধি কৰিব লাগিছিল, এইখিনিৰ পৰা কিন্তু আমি বহু দূৰ পিছত থাকি গৈছোঁ। আপোনালোকক জনাবলৈ ভাল পাম, 20, 21 আৰু 22 তাৰিখে ৰাম জন্মভূমি অযোধ্যাত ভাৰতৰ 200খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শংকৰদেৱ গুৰুজনাৰ জীৱন দৰ্শনৰ প্ৰণালীৰ ওপৰত যি গৱেষণা পত্ৰ পাঠ কৰিলে, তাত আমি নিজেই উপস্থিত থাকি এটা কথা অনুভৱ কৰিলোঁ, আমাৰ সমাজখনে শংকৰদেৱক মণিকূটত আবদ্ধ কৰি তেওঁৰ নামত আমি মাহ প্ৰসাদ খাই থকাৰ বাদে অন্য কাম একো কৰিব পৰা নাই। গতিকে আমি আজি আপোনাৰ ল'ৰাটোৱে আৰু কেইদিনমান হ'লে সুধিব, আজি কেইদিনমান অলপতে আমি গুৱাহাটীত এটা অনুষ্ঠান কৰোঁতে এই নামঘৰলৈ লৈ গৈছে, পুতেকে মাকক সুধিছে, মা এইটো কি বুলি কয়? নামঘৰক কি বুলি কয়
কি বুলি কয় সুধিছে। এটা কথা জানেনে, এই যে আমি নাপাই, নকৰিবি, নাযাবি, এই কিছুমান শব্দৰ যে মালা গাঁঠি আছো, এই বস্তুখিনিও আমাক কিন্তু বহুখিনি পিছুৱাই ৰাখিছে। নাপায়তো অৰ্থ আছে, কাৰণ আছে, যুক্তি আছে, কিন্তু কিয় নাপায় বুজাই দিব পৰা কিন্তু আমাৰ ক্ষমতাটো নাই। মুঠতে তোক নাপায় বুলিছো, নকৰিবি। মনত ৰাখিব, পৰম্পৰা ভংগ কৰাটো অপৰাধ নহয় যদিহে তাত নাথাকে যুক্তি, নাথাকে সামৰ্থ্য, নাথাকে বিজ্ঞান, নাথাকে দৰ্শন। তেনেকুৱা পৰম্পৰাক ধৰি থাকিবলৈ মনা কৰিছে। এইখিনিতে মোৰ সাধু এটা মনত পৰিছে, মানে কাহিনী এটা মনত পৰিছে। মৌজাদাৰৰ বছৰিকা শ্ৰাদ্ধ পাতিব লাগে। পুতেকে এতিয়া বছৰিকা শ্ৰাদ্ধ পাতিব। কালক্ৰমত মৌজাদাৰৰ বাপেকক যেতিয়া মৌজাদাৰ জীয়াই আছিল, মৌজাদাৰে মানে বাপেকৰ শ্ৰাদ্ধ কৰিলে, তেতিয়া তেওঁলোকৰ ঘৰত এটা ক'লা মেকুৰী আছিলে। ক'লা মেকুৰী আছিলে। এই ক'লা মেকুৰীটো কি কৰিলে, বৰ চোৰ। তেতিয়া কি কয়, মৌজাদাৰে যিদিনা সকাম হয় সেইদিনা ক'লা মেকুৰীটোৱে মাছ ধৰা জুলুকি বা পল এটাই জুপি থৈ দিয়ে। কালক্ৰমত মৌজাদাৰ ঢুকালে, এতিয়া মানে নাতিয়েকৰ পাল পৰিল শ্ৰাদ্ধ কৰা। বাপেকৰ শ্ৰাদ্ধ কৰিব লাগে, এতিয়া তাহাঁতক সেইমতে ক'লা মেকুৰীও মৰিল। এতিয়া বাপেকৰ শ্ৰাদ্ধ কৰিবই লাগে নহয় আকৌ। সি গোটেইখন বিচাৰি চলাথ কৰিছে। বোলে কাৰোবাক সোধে, ঐ ৰাতি আপোনালোকৰ ক'লা মেকুৰী আছে নি? বোলে কেলে? বোলে দেউতা শ্ৰাদ্ধ পালেহি নহয়। ইঘৰত বোলে বোলে অ' খুইদেউ ক'লা মেকুৰী আছে নি? বোলে কেলে? দেউতা শ্ৰাদ্ধ পালেহি নহয়। বোলে দেউতা শ্ৰাদ্ধ পালেহি, তোৰ ক'লা মেকুৰীটো কি প্ৰয়োজন? নহয় বোলে, আমাৰ পৰম্পৰা বোলে, পূৰ্বৰ পৰা আমাৰ নিয়ম আছে, দেউতাৰ মানে বছৰিকা শ্ৰাদ্ধ কৰিলে ক'লা মেকুৰী এটা জুপি থোৱাটো আমাৰ নিয়ম। এতিয়া আমাৰ এই সমাজ ব্যৱস্থাত ক'ৰবাত সেই ক'লা মেকুৰী জুপি থোৱা ব্যৱস্থাটো হৈছে নেকি? যদি আমি অকণমান নিজক স্বীকৃতি চাওঁ, ঢেৰ ক'লা মেকুৰী ওলাব। কিন্তু অকণমান অকণমান যদি আমি নিজক সমাজত, আমাৰ এই বয়োজ্যেষ্ঠ পিতাসকলক বা আমি সমাজৰ যিসকলে আগভাগ লৈ আছোঁ, আমি বেলেগক স্বীকৃতি দিব নালাগে। আমি নিজে স্বীকৃতিলেই ক'লা মেকুৰী কিন্তু ঢেৰ ওলাব। গতিকে আমি এই ক'লা মেকুৰীৰ ঢকা পৰম্পৰাটো কিন্তু এতিয়া শেষ কৰি থৈ যাব লাগিব। শুদ্ধ মাকটো আমাৰ প্ৰজন্মক আমি দি থৈ যাব লাগিব। নহ'লে মানে আপোনাৰ মোৰ নামত হাজাৰ প্ৰশ্ন আৰম্ভ হ'ব। আৰু যেতিয়া আপোনাৰ হাজাৰ প্ৰশ্ন আৰম্ভ হ'ব, আপুনি সামাজিকভাৱে কেতিয়াও শ্ৰদ্ধা নাপাব। গতিকে আমাৰ দায়িত্ব, প্ৰজন্মক আমি আগুৱাই নিব লাগে। সেই তাহানি দিনৰ এলান্ধুকলীয়া যিটো নাপাই নকৰিবি সংস্কৃতিটো এৰি বিজ্ঞান প্ৰযুক্তিৰে আমি নৱপ্ৰজন্মক আগুৱাই নিব লাগে। আপোনালোকক জনাবলৈ পাই নিজেও ভাল পাম, আমি 14 বছৰ বয়সৰ পৰা এই প্ৰবচন অনুষ্ঠানটি কৰিছোঁ। তেতিয়াৰ পৰা আমি সমাজত বহুত লাঞ্ছিত, প্ৰবঞ্চনা, বঞ্চিত হৈছোঁ। কাৰণ আমাৰ পিতৃ বয়সৰ লোকসকলে কয়, ইমান সৰু ল'ৰাটোৱে কি ভাগৱত কথা ক'ব, সি কি জানে? কিন্তু ভাগৱতে কি কৈছে, কুমাৰ কালে ধৰিও ভাগৱত ধৰ্ম, 5 বছৰ বয়সৰ পৰা ভাগৱত ধৰ্ম পালন কৰিবলৈ কৈছে, ভাগৱত ধৰ্ম শিকাবলৈ কৈছে। ক'ৰ পৰা আহিলে প্ৰশ্নটো? তেওঁ ডাঙৰ, তেওঁ সৰু? মই এটা উদাহৰণ বিচাৰিছোঁ। সৰু সাপটোৱে খুটিলে মানুহ নমৰিব নেকি? ডাঙৰ সাপটোৱে খুটিলে মৰিব নেকি? সাপটোতো সাপেই হয়, খুটা মাত্ৰকতো মৃত্যু হ'বই। ভকতি নিকটকত ব্ৰহ্মায়ো নাপায় তত। ভকতি কৰিবলৈ কোনো স্তৰ নাই, কোনো বয়স নাই। সেইকাৰণে কৈছে, নাম লোৱা ৰাম নামৰ নাম ল'বলৈ কৈছে। এইবাবে ল'বলৈ কৈছে যে নামত ভাগৰো নাই,
জগৰো নাই, কোনো বয়সো নাই, উচ্চ নিচ নাই, সমান ভাৱেৰে ল'ব পৰা, গাব পৰা ব্যৱস্থা জনা আমাৰ কৃপালু গুৰুজনাই দি থৈ গৈছে। আমাৰ কৃপালু গুৰুজনাই যে ৰজাক শৰণ দিয়া নাছিলে, কিয় শৰণ দিয়া নাছিলে? অৰ্থাৎ ৰজা এজনে কেতিয়াও প্ৰজাৰ শাৰীৰ মূৰত তেওঁ বহিব নোৱাৰে, সমানকে বহিব নোৱাৰে। গতিকে কৃপালু গুৰুজনাৰ লক্ষ্য উদ্দেশ্য আছিল সকলো সমান, দাতাতত চুৰতত দৃষ্টি যেন একতুল। দাতাৰজনৰ প্ৰতি যিটো সন্মান, চুৰজনৰ প্ৰতিও সেই সন্মান কৰিব পৰা ক্ষমতাটো থাকিব লাগিব। গতিকে আমি ভাগৱত প্ৰেম কৰিবলৈ হ'লে সম হ'ব লাগিব। সমান জ্ঞানৰ জৰিয়তে আমি সকলোৱে জ্ঞান প্ৰাপ্তি হৈ কৃষ্ণ কথাৰ জৰিয়তে জীৱন ধন্য কৰিব লাগিব। এইখিনিতে আমাৰ এটা প্ৰশ্ন আহিছে আমাৰ মাজলৈ। প্ৰকৃতি বা মহিলাই নাম প্ৰসংগ কৰিব নাপায় নেকি? যদি নাপায়, প্ৰসংগটো সমাজত বহল ব্যাখ্যা কৰিব। কোনো সকামী অনুষ্ঠানত মহিলাই দক্ষিণা ল'ব নাপায় নেকি? যদি নাপায় বুজাই ক'ব। প্ৰকৃতি বা মহিলাই নাম প্ৰসংগ কৰিব নাপায় নেকি? এই যে মই ক'লো নাপায় সংস্কৃতিটো ধৰা আগত জানি ল'ব লাগিব। স্ত্ৰী বাল্য বৃদ্ধ হৰি সেৱা সমস্তৰে অধিকাৰ। কীৰ্তন শাস্ত্ৰত আমাক স্পষ্টকে দেখুৱাই থৈ গৈছে, স্ত্ৰী বাল্য বৃদ্ধ হৰি সেৱা সমস্তৰে অধিকাৰ। কিন্তু সামাজিক ব্যৱস্থা অনুসৰি আইসকলক, আমাৰ যিসকল বাদ্য আছে, সেই বাদ্যসকল প্ৰসংগক সংযোগ কৰিব নিদিয়ে। এতিয়া আমাৰ সত্ৰৰ পৰম্পৰাই হওক, আমাৰ শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানতেই হওক, আইসকলে প্ৰসংগ কৰে, কিন্তু তাত তাল বজাই বা খোল বা বাদ্য বজাই প্ৰসংগ ভাগ নকৰে, কিন্তু প্ৰসংগ কৰিব পাৰে। পাৰে মানে এই বিষয়টোত আপুনি আৰু অকণমান বহলাই কৈ দিয়ক আইসকলক। বিশেষকৈ যদি প্ৰসংগ কৰিব পাৰিব, তাকে বুলি আচাৰবিলাক ঢেৰ আছে। আইসকলে আচাৰবোৰ বনাই নহয়, আম আচাৰ, কঁঠাল আচাৰ, কিবা কিবি আচাৰবোৰ বনাই নহয়। এই আচাৰবিলাকৰ নহয়, কিন্তু প্ৰসংগ কৰা আইগৰাকীয়ে এই দুৰাচাৰ, বেভিচাৰ, অনাচাৰ এই কৰ্মখিনিৰ পৰা আঁতৰি সদাচাৰ ধাৰণ কৰিব পাৰিব লাগিব। সৎযোগ আচৰণ, সৎ আচৰণ কৰিব পাৰিব লাগিব। আৰু তেখেতে এগৰাকী পুৰুষলৈ ৰূপান্তৰ হোৱা সময়কণত যদি হয়, নিজৰ সুবিধাৰ্থে হয়, তেতিয়া নিজৰ সুবিধা হয়। মানে ৰজত চলা হৈ থকা অৱস্থাত সেই গুৰুৰ দায়িত্বভাগ ল'ব নালাগে। এটা সময়ত যিহেতু আমাৰ এগৰাকী আই মাতৃ বা আইতাসকলৰ ৰজত চলা ব্যৱস্থা বন্ধ হয়, তাৰ পিছৰ পৰা সেই ব্যৱস্থাটো গ্ৰহণ কৰিব পাৰে বুলি আমি মত পোষণ কৰোঁ। এটা কোনো সকামী অনুষ্ঠানত মহিলাই দক্ষিণা ল'ব নাপায় নেকি? এইটোহে ডাঙৰ কথা হ'ল। এতিয়া দক্ষিণা ল'ব নোপোৱা কথাটো ক'লে কি হ'ব? এতিয়া হিমন্তই বৰ্তমান আইসকলকতো দিছে, অধিকাৰ দিছে, আৰু সেই আইসকলৰ চাউলেই আপুনি মই খাই আছোঁ, গতিকে দক্ষিণা ল'ব পৰাটো কৰি দিয়ক। আচলতে চাওক, হৰিচন্দ্ৰ ৰজাই মাত্ৰ এটা শব্দতে চাণ্ডাল খাটিবলগীয়া হৈছিল।
মাত্ৰ এটা শব্দত। এইটো একদম পোৱা নাই মই। হেল্ল' হেল্ল'। হৰিচন্দ্ৰ ৰজাই মাত্ৰ এটা শব্দত চান্দাল খাটিবলগীয়া আছিলে। এইটো কি জানেনে? মই সকলো দান কৰিলোঁ। শব্দটো কি ক'লে? মই সকলো দান কৰিলোঁ। এতিয়া মই সকলো দান কৰিলোঁ বুলি কোৱাৰ লগে লগে মুনিয়ে কি বিচাৰিলে? দান কৰিলে যেতিয়া দক্ষিণা দিয়া, হয়নে? আৰু দক্ষিণা আনিবলৈ ৰাজভঁৰাললৈ দৌৰ মাৰিছিলে। তেতিয়া বোলে তুমি সকলো দিলা যদি তোমাৰ ভঁৰালটো কেনেকৈ হৈ থাকিলে? গতিকে তুমি ৬৬টা স্বৰ্ণমুদ্ৰা মোক দিব লাগিব। তেতিয়া ৰজা হৰিশ্চন্দ্ৰই সেই চাণ্ডাল জীৱন খাটি তেওঁ দানৰ দক্ষিণা কৰিছিল। এতিয়া আমাৰ এই দক্ষিণাটো কেনেকুৱা? আমাৰ দানবিলাক কেনেকুৱা? দান দিলে দক্ষিণা কৰিব লাগে, কিন্তু সোঁহাতে দান দিলে বাওঁহাতে গম পাব নালাগে। দানৰ নাম নাই। মনত ৰাখিব, দানৰ নাম নাই। এই ফেনবিলাক যে দান দিছে, নামঘৰত সম্পদ এটা দান দিছে, এই দাতা নামটো যে লিখি দিছে, এইটো দান হোৱা নাই। এই লিখাটোৰ কাৰণে এইটো মালিকৰ বস্তু হৈ আছে। ঈশ্বৰত দিয়া অৰ্পিত দ্ৰব্যত কোনো নাম থাকিব নোৱাৰে, প্ৰভু ভগৱন্তৰে নাম থাকিব অকল। গতিকে দানৰ নাম নাই। সোঁহাতে দিলে বাওঁহাতে গম পাব নালাগিব। গতিকে দক্ষিণা লোৱাটো এতিয়া আপুনি দান কৰিব পাৰিছে নাই? তাৰপিছত কিন্তু দক্ষিণা লওক। কি দান কৰিব পাৰিছে নাই আপুনি? আপোনাৰ বোলে গহৰ বেয়া কোলা কাপোৰ এখন দান দিয়াটো দান বুলি কোৱা নাই। দান কি দান দিবলৈ কৈছে? নাম দান দিবলৈ কৈছে। আপুনি এজনৰ লগত 10জনক নামৰ শাৰীত বহুৱাই একেলগে ৰামকৃষ্ণ ধ্বনি কৰিব পাৰিছেনে? নাই পৰা। তেতিয়াহে এই নামে কাম দিব। আৰু এই দানৰ পিছত আপোনাৰ ওচৰলৈ যিটো লাভ অংক আহিব, এই অংকটোৱে হ'ল আপোনাৰ দক্ষিণা, অৰ্থাৎ ইহকালৰ পৰা পৰকাললৈ লৈ যাব পৰা মূলধনটো হ'ল। সেয়া হ'ল নামধন। সেইকাৰণে কৈছে, মোক কিনা বন মালি, আন ধন নলগাই নাম ধন বিনা। গতিকে এতিয়া আইসকলে 11 টকাটো লয় নে নলয়, সিদ্ধান্তটো নিজৰ নিজৰ। এইটো ভাগতে ল'ব পায় বুলিও কোৱা নাই, নাপায় বুলিও কোৱা নাই। গতিকে এতিয়া মই ল'ব বুলিও ক'ব নোৱাৰোঁ, নল'ব বুলিও নকওঁ, হয়নে? তাৰ আগত আমাৰ বিষ্ণু ভঁৰালী বাপজনাই এটি খুব তাৎপৰ্যপূৰ্ণ প্ৰশ্ন অৰ্পণা কৰিছে। হেল্ল'। মূল থাপনাখনৰ থকা যি সাংকেতিক চিহ্ন, তাৰ দৰ্শন কি? অৰ্থাৎ কাছৰ ওপৰত হাতী, হাতীৰ ওপৰত সিংহ। এই তাৎপৰ্যটো বৰ সুন্দৰ তাৎপৰ্য। আমি অকণমান আগলৈ যামগৈ। যেতিয়া এই কথাকেইটা পাতিবলৈকে লৈছোঁ, অকণমান আগৰ পৰা কথাটো পাতিম। হয়, আমাৰ যিমানবিলাক সমাজৰ নামঘৰ আছে, আমাৰ গুৰুৱাখন পূবলৈ আৰু মূল দুৱাৰখন পশ্চিমলৈ আছে, হয়নে? কিয়? উত্তৰ দক্ষিণ কোনোবা ফালে উলিয়াই ল'ব পাৰিলোহেঁতেন আমি, কিন্তু দিয়া নাই। আমি পূবলৈ এখন ভাগ দিছোঁ আৰু পশ্চিমলৈ দুৱাৰখন দিছোঁ। ইয়াৰ তাৎপৰ্যটো কি? তাৰ লগতে সেই দুফালে দুজনে গদা ধৰি ৰখি আছে। এই যে দিনত ওলাইছিলে, ভকতৰ দুখ লগালে ভগৱানে ক্ষমা কৰি দিব নোৱাৰে, আৰু ভগৱানৰ দুখ লগালে ভকতে আকৌ ক্ষমা কৰি দিব পাৰে। এই কথাটো তাৰ লগত অকণমান জড়িত হৈ আছে। অৰ্থাৎ এই জয় বিজয় প্ৰতীকী চিহ্নই আমাক কি বুজাইছে?
যে নিয়ম সংযম বিনয় যিয়ে ত্যাগ কৰিব তেওঁৱে অসুৰতৰ প্ৰাপ্তি হ'ব লাগিব। অৰ্থাৎ চাৰি সিদ্ধই যেতিয়া আহিছিল বৈকুণ্ঠৰ দুৱাৰ 9খন, এই পশ্চিম দুৱাৰখনতেই গোটেই ঘটনাটো ঘটিছিল। এই জয় বিজয়ে এই চাৰি সিদ্ধক ইতিমধ্যে 8খন দুৱাৰ পাৰ হৈ আহিলে, 9 নম্বৰ দুৱাৰখনতে লাগিলে নহয় কেনাটো। আৰু য'ত ভকতৰ দুখ আৰম্ভ হ'ল তাতেই অসুৰৰ জন্ম হৈছে। গতিকে এই পশ্চিম দুৱাৰখনে আমাক শিক্ষা দিছে মানৱতাবোধৰ নিয়ম সংযম সদাচাৰী হোৱা, বিনয়ী হোৱা। কিন্তু আমি নামঘৰৰ ভিতৰত কেতিয়াবা বিনয়ী হ'ব নোৱাৰোঁ। সমাজত 2-4জন থাকে, এই ই নাম গালে মই নামলৈকে নাযাওঁ, বৰুৱাক মাতিলে মোক নামাতিবা দেই, মই তেওঁলোকক চলিব নোৱাৰিম। এই বিনয়ী স্বভাৱটো যেতিয়ালৈকে নহ'ব, তেওঁ এই পশ্চিম দুৱাৰখনৰ এই ভকতৰ দুখৰ যিটো ঘটনা তেওঁ মজি থাকিব লাগিব। তাৰপিছত এই গুৰুৱাখনৰ ওপৰত দেখিছে নহয়, চন্দ্ৰতাপ দি থোৱা আছে, 4টা খুঁটা দিয়া আছে। ধৰ্ম অৰ্থ কাম মুখ্য। এই 4 সীমা আমি যদি পাৰ হৈ দিওঁ তেতিয়াহ'লে আমাৰ বিপদ অনিবাৰ্য। আৰু সেইকাৰণে এই চন্দ্ৰতাপৰ পাৰটো ৰঙা কৰিছে। ৰঙা মানে কি? খাতৰা, বিপদ। অৰ্থাৎ আমি যিদিনাখনে নিয়ম সংযম সদাচাৰ ত্যাগ কৰিম সেইদিনাখনে আমি বিপদত পৰিম। আৰু তাৰ মাজতেই এই শুদ্ধ বৰ্ণই আমাৰ মনক পবিত্ৰ ৰূপী ভাগৱতক ধাৰণ কৰাৰ শিক্ষা প্ৰদান কৰে। তাৰপিছত আহিলে কুৰ্মৰূপী ভগৱন্ত কাছ। কেনেকুৱা অদ্ভুত ৰূপ এটা নহয়নে? হাতীটো আকৌ কাছৰ ওপৰত উঠিছে, তাৰপিছত আকৌ আপোনাৰ হাতীটোৰ ওপৰত আকৌ সিংহ উঠিছে। কশ্যপে হ'ল ধৰ্ম, হাতীৰ প্ৰতীকে হ'ল অধৰ্ম বা পাপ, আৰু সেই হস্তীৰ পাপ হস্তীক নাম সিংহই দমন কৰি ৰাখিছে। এতিয়া এই নাম সিংহ আৰু আমাৰ গেটৰ মুখত থকা বাটচৰাত থকা সিংহ দুজনৰ মাজত কিন্তু পাৰ্থক্য আছে। কি পাৰ্থক্য আছে? গেটৰ সন্মুখত থকা কেইজন হ'ল কাম সিংহ, আৰু আসনত থকা ভাগ হ'ল নাম সিংহ। অৰ্থাৎ আপুনি মই যেতিয়া ঘৰৰ পৰা আহোঁ, আমাৰ বিভিন্ন চিন্তা বিষয় বাসনাৰ মানে কাৰোবাৰ প্ৰতি শত্ৰুতা, কাৰোবাৰ প্ৰতি আখেজ, কাৰোবাৰ প্ৰতি আক্ষেপ ৰাস্তাটোত থাকিব পাৰে। নামঘৰ দুৱাৰদলিত সেৱা কৰাৰ মাত্ৰকেই কি হ'ল? সিংহ দুটাই লৈ ল'লে। সেয়া হ'ল কাম সিংহ। কামনাবিলাক হৰণ কৰি দিয়ে, আৰু লগে লগে আহি আমি ক'ত শৰণ ল'লো? নাম সিংহৰ চৰণত শৰণ ল'লো, অৰ্থাৎ পাপক দমন কৰিলে। মই খুব চমুকেহে কৈ গৈছো দেই। গতিকে আমাক এই গোটেই গুৰু দৰ্শনে, আপুনি ইয়াক ভাগ কৰক, 24 ওলাব, 24ক ভাগ কৰক 16 ওলাব, 16ক ভাগ কৰক 8 ওলাব, 8ক ভাগ কৰক 4 ওলাব, 4ক ভাগ কৰিলে 2 ওলাব, 2ক ভাগ কৰিলে 1 ওলাব। আৰু সেইকাৰণে আমহি ঘৰ ভাগ একেবাৰে শূন্যত ৰাখিছে, খোলাকে ৰাখিছে, য'ত অনন্তৰূপী নাৰায়ণে অনন্ত শয়নত শয়ন কৰি আছে। যাৰ নাম দলে আমি মুক্তি পাওঁ নাৰায়ণ। না মানে হ'ল চকু, অয়ন মানে হ'ল পানী। যিজনে ভকতৰ চকু পানী কেতিয়াও সহ্য কৰিব নোৱাৰে। না মানে হ'ল পদুম, অয়ন মানে হ'ল শোৱা। যি জলৰ ওপৰত পদুমৰ শুই আছে সেইজনে হ'ল মোৰ প্ৰাণবন্ধু নাৰায়ণ।
গতিকে আমি আশা কৰিছোঁ বিষ্ণু ভৰালী বাপজনাই উত্তৰটো উপযুক্তভাৱে প্ৰাপ্তি হৈছে বুলি আমি আশা কৰিছোঁ। আমাৰ সীমিত জ্ঞানেৰে সময় প্ৰতি লক্ষ্য ৰাখি খুব চমুকৈ কথাকেইটা ক'লোঁ। প্ৰতি বাপজন মানুহৰ মৃত্যু হোৱাৰ পাছত কাজকৰ্ম শেষ হোৱাৰ পাছত সেই ঘৰৰ ব্যক্তিয়ে নামঘৰলৈ আহিব পায়নে নে নাপায় জনাবচোন। ডাঙৰ কথা হ'ল। কৃপালু গুৰুজনে আচলতে আমাৰ এই যে মই অলপ আগতে ক'লোঁ, আমি যে আমাৰ শাস্ত্ৰ আমাৰ শংকৰ গুৰু মাধৱ গুৰুক আমি মণিকূটৰ ভিতৰতে আবদ্ধ কৰি ৰাখি আমি মাহ প্ৰসাদ খোৱাৰ ব্যৱস্থা কৰি আছোঁ। তাৰ প্ৰশ্নটো ইয়াৰ উত্তৰ সিদ্ধান্ত। কাৰণ নামঘোষাত গুৰুজনে উত্তৰ স্পষ্টভাৱে লিখি থৈছে, যাৰ পুত্ৰ হবে ঐত্য হৰিত শৰণ লৈয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ গীত মধু নদীৰ জলক পিয়া পিতৃগণে ত্ৰিপিতিক পাৱে। অৰ্থাৎ পিতৃ মাতৃ বিয়োগ হোৱাৰ পাছত সন্তৰ সংগ ল'ব লাগে, সন্তৰ সংগত গৈ নাম গাব লাগে, ঈশ্বৰ আদি কীৰ্তন কৰি শ্ৰৱণ কীৰ্তন কৰিব লাগে। তেতিয়া ইহকালৰ পৰা পৰকাললৈ যোৱা আত্মাটোৱে পৰম গতি লাভ কৰে। নাপায় কেলে? নাপায় বুলিতো ক'তো লিখা নাই। যদি নাপায় 3 দিনৰ তিলনি কৰ্ম কৰিলে, 10 দিনৰ দশকৰ্ম কৰিলে, নাম গুণ গাই গুৰু আসন প্ৰতিষ্ঠা কৰি নাম গুণ গালে, আৰু 11 দিন বা সমাজ ব্যৱস্থা অনুসৰি কোনোবাই 13 দিনত কোনোবাই এমাহত কাজকৰ্ম কৰি জ্ঞাতি কুটুম্বৰে একেলগে সিদ্ধান্ত গ্ৰহণ কৰিলে, তাৰ পাছত নাপায় শব্দটো ক'ৰ পৰা আহিলে? যদি নাপায় তেনে চোৱা ঘৰত আমি কেনেকৈ নাম গালোঁ, গুৰু আসন প্ৰতিষ্ঠা কৰিলোঁ, আৰু কেনেদৰে আমি অন্ন গ্ৰহণ কৰিলোঁ। গতিকে নাপায় এই শব্দটো অমূলক, শাস্ত্ৰৰ বিপৰীত কৰ্ম এইটো। গতিকে পিতৃ মাতৃ বিয়োগ হোৱাৰ পাছত সন্তৰ সংগ ল'ব লাগে, ঈশ্বৰৰ কৃতকৰ্ম কৰিব লাগে। কিন্তু এটা কথা আছে ইয়াতে, সামাজিক নিয়ম অনুসৰি কোনো কোনো সমাজ ব্যৱস্থাত এই ব্যৱস্থাটো আছে, তেওঁলোকক এবছৰলৈ এই ঈশ্বৰৰ যিখিনি মূল কৰ্ম, এই কৰ্মখিনি কৰিবলৈ নিদিয়ে। সেইটো হ'ল সামাজিক ব্যৱস্থা, সেইটো হ'ল সামাজিক ব্যৱস্থা, বা তেওঁ নকৰে, সেইটো হ'ল নিজস্ব কথা। কিন্তু শাস্ত্ৰসন্মতভাৱে নাপায় শব্দটো ক'তো নাই। আৰু পিতৃ মাতৃৰ বিয়োগ হোৱাৰ দিনৰ পৰা আমি যিমান পাৰোঁ সিমান ঈশ্বৰৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। তেতিয়াহে ইহকালৰ পৰা পৰকাললৈ যোৱা আত্মাটোৱে কি বুলি তাত বলকেগে, ঐত্য পুত্ৰে হৰি কীৰ্তন কৰন্তে পাইলোঁ মই বৈকুণ্ঠ কলাক। চোৱা, মোৰ হস্পুত্ৰ তোলাৰ কাৰণে, হৰি কীৰ্তন কৰাৰ কাৰণে মই আজি বৈকুণ্ঠলৈ গৈছোঁ। তুমি হৰিপুত্ৰ তুলিব নোৱাৰাৰ বাবে তুমি হস্পুত্ৰ তুলিব নোৱাৰাৰ বাবে আজি তুমি স্বৰ্গবাসী হ'বলগীয়া হৈছে, নৰকৰবাসী হ'বলগীয়া হৈছে। গতিকে তুমি হস্পুত্ৰবান কৰা। সেইকাৰণে আমি এই 6 মাহলৈ যাব নাপায়, এমাহলৈ যাব নাপায়, এইটো হ'ল অমূলক। কিন্তু সমাজভেদে এই কথাটো মনত ৰাখিব, কিন্তু সমাজভেদে কোনোবাই কাৰোবাক কোনোবা এখন সমাজত বোলে এবছৰলৈ তুমি এই মহান কৰ্মখিনি, যেনেকৈ শৰাই সজোৱা, নামৰ মূল আসনত বহা, এই কৰ্মখিনি বা বিৰত ৰাখে। এইখিনি নকৰিলেও কোনো কথা নাই, কিন্তু ভকতৰ সংগত বহি নাম গাব পাৰে, নামঘৰলৈ আহিব পাৰে, নাম শুনিব পাৰে, নামৰ প্ৰসাদ গ্ৰহণ কৰিব পাৰে। আশা কৰিছোঁ প্ৰশ্নটোৰ সঠিক উত্তৰ পাইছে। মাদক দ্ৰব্য সেৱন কৰি লং পেণ্ট পিন্ধি শাস্ত্ৰ পঢ়িব পাৰেনে? নোৱাৰে, একেবাৰেই নোৱাৰে। মাদক দ্ৰব্য সেৱন কৰি কোনো কোনো কাৰণে লং পেণ্ট পিন্ধি শাস্ত্ৰ পঢ়িব নোৱাৰে। তেওঁ কিতাপ পঢ়িব পাৰিব, শাস্ত্ৰ পঢ়িব নোৱাৰে। শাস্ত্ৰত হা শব্দটোৱে কি কৈছে? এই শৰীৰক ত আৰু শব্দই কি কৈছে? তৰণ
আৰু শব্দই কি বুজাইছে? ঈশ্বৰত সমৰ্পণ। এই দেহটো সমৰ্পণ কৰি দিব লাগিব। যদি আমাৰ মুখখনৰ পৰা যদি শব্দকেইটা স্পষ্ট হয়, মনটো মাতাংগ হয়, তেতিয়াহ'লে তেওঁ শাস্ত্ৰ পঢ়িব নোৱাৰে। আৰু মাদক দ্ৰব্য গ্ৰহণ কৰি নামঘৰলৈ অহা, ভকতৰ ওচৰলৈ অহা, শাস্ত্ৰ পঢ়া, তেওঁক এই নামে তৰিব নোৱাৰে। জখলা লগাই নাম নমাই আনিলেও তেওঁক তৰিব নোৱাৰে। গতিকে এই মাদক দ্ৰব্য খাই শাস্ত্ৰ, মদ বা ইত্যাদি কৰ্ম খাব নালাগে। কিন্তু মদ আৰু মদ পাৰ্থক্য আছে। মদ, শ্ৰীমদ খাবলৈ কৈছে। এই দোকানত পোৱা মদটো খাবলৈ মনা কৰিছে। দোকানত পোৱা মদটো খালে উন্মাদ হৈ যায়, মাতাল হৈ যায়, পাগল হৈ যায়। কিন্তু শ্ৰীমদ ভাগৱতৰ ৰস পান কৰিলে শান্ত হয়, সৌম্য হয়, সহ্য, ধৈৰ্য, সহনশীলতা, মানুহ হোৱাৰ যি অৱকাশ তাক সৃষ্টি কৰিব পাৰে। গতিকে যুৱ প্ৰজন্মক, এই ঘাঁহি গাঁৱৰ যুৱ প্ৰজন্মৰ যুৱ সংঘৰ উদ্যোগত যি এই পাঠ আৰু ব্যাখ্যা অনুষ্ঠান লৈছে, এই সঁচাকৈ মহান আৰু প্ৰশংসাৰ কথা। কিন্তু এটা কথা, গালো নাম গৌলুৰি নাই তাৰ কোনো আঠগুৰি, বোলে ভাগৱত পাতিলোঁ বৰ মজা লাগিলে দেই, এই কথাটো যদি হয় তেতিয়াহ'লে কষ্ট বিফলে যাব। ইয়াৰ পৰা কি কৰিব লাগিব? এয়া হ'ল আপোনালোকৰ আৰম্ভণি। এতিয়াৰ পৰা আপোনালোকে যুৱ প্ৰজন্মই সপ্তাহত এটা দিন লওক, গধূলি 6 বজাৰ পৰা ৰাতি 9 বজালৈকে হওক, লওক। আপোনালোকে একেলগে বহি এই বয়োজ্যেষ্ঠসকলক বহি থাকিবলৈ দিব। আপোনালোকে নিজেই ভাগত ভাগ পঢ়িবলৈ শিকক, চৰ্চা কৰিবলৈ শিকক। তেতিয়াহে এই অনুষ্ঠান পতাৰ মূলধনটো ওলাব, নহ'লে কোনো লাভ নহ'ব। যদি আপোনালোকে কথাটো একমত, আপোনালোকে আমাক পৰৱৰ্তী পিছত যদি জনায়, আমি আপোনালোকৰ লগত সহযোগিতা আগবঢ়াম। আৰু ইয়াৰ লগে লগে যিহেতু ভাগৱত মহাসাগৰ, তাক সাগৰৰ জল বান্দৰে খাই কি শুকুৱাব, নহয় জানো? ঠিক আমি কৈ থাকিলেও শেষ নহ'ব। গতিকে আপোনালোকৰ মহান দায়িত্ব বুলি শিৰত গ্ৰহণ কৰি আমি যিকণ আমাৰ মতি অনুসাৰে আপোনালোকৰ চৰণত সমৰ্পণ কৰিলোঁ। কথা লাগি ক'বলৈ যাওঁতে কাৰোবাৰ যদি অন্তৰ আত্মাই আঘাতো পাইছে তেতিয়াহ'লে ক্ষমা কৰিব। শেষত এতিয়া সাধু কথাৰে মোৰ আজি বক্তৃতা অনুষ্ঠান সমাপ্ত কৰিম। যিহেতু 9 বাজি গ'ল, আই বাপসকলো ঘৰলৈ মুখামুখি হৈছে, গতিকে কথা বেছি দীঘল কৰি লাভ নহ'ব। শেষত এটা সাধুৰে মোৰ আজি অনুষ্ঠান সামৰণি মাৰি ঘাঁহি গাঁৱৰ ৰাইজৰ পৰা পোৱা মৰম আশীৰ্বাদ হৃদয়ত বান্ধি আমি পুৱাই গুচি যাম নিস্থানলৈ, অন্য এক অনুষ্ঠানলৈ। গতিকে আশা কৰিম আপোনালোকে সাধুটো খুব মনোযোগেৰে শুনিব। গোবৰুৱা আৰু ভোমোৰা। গোবৰুৱা আৰু ভোমোৰাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? দেখিবলৈ একেই, হয়নে? দেখিবলৈ কলা, কিন্তু তেওঁলোকৰ কৰ্মৰ পাৰ্থক্য আছে। গোবৰুৱাৰ কৰ্ম কি? আনৰ বিষ্ঠা খুচৰা, আনৰ বিষ্ঠা খুচৰিব লাগে। আৰু ভোমোৰাৰ কৰ্তব্য কি? ফুলৰ ৰেণু গ্ৰহণ কৰা। ভোমোৰাই এদিন উৰি ফুৰোঁতে গোবৰুৱাক ক'লে, হেৰা, তোমাৰ আৰু মোৰ মাজত পাৰ্থক্য নাই,
কিন্তু তুমি বিষ্ঠা খুচৰি ফুৰা, লোকৰ বিষ্ঠা খুচৰি ফুৰা। তেতিয়া গোবৰুৱে বৰ মনৰ দুখেৰে ক'লে, কিনো কৰিবা, ভাগ্যৰে বিড়ম্বনা, ঈশ্বৰৰ ইচ্ছা। গতিকে মোৰ কৰ্মত মই কোনোদিনেই এলাহ কৰা নাই। কিন্তু তোমাৰ কৰ্মস্থলীখন বৰ সুন্দৰ বুলি শুনিছোঁ, গোবৰুৱাই ভোমোৰাক ক'লে। গোবৰুৱাই ভোমোৰাক ক'লে বোলে, তোমাৰ কৰ্মস্থলীখন বৰ সুন্দৰ, গতিকে মোক এদিন লৈ যাবাচোন, তোমাৰ কৰ্মস্থলীখন দেখুৱাই আনিবাগে। দুইজনৰ মাজত কথা বতৰা হ'ল, গোবৰুৱা আৰু ভোমোৰাৰ মাজত কথা বতৰা হ'ল। তাৰপিছত গোবৰুৱা আৰু ভোমোৰাই পিছদিনাখন সিদ্ধান্ত কৰিলে তেওঁ ভোমোৰাৰ কৰ্মস্থলীলৈ গোবৰুৱাক লৈ যাব। পিছদিনাখন পুৱা হ'ল, গোবৰুৱাই ওলাই সাজু হৈ আছে, ভোমোৰা আহিলে, দুইজনে আনন্দত ভোমোৰাৰ কৰ্মস্থলী চাবলৈ ওলাই গ'ল। আৰু ভোমোৰুৱাই গোবৰুৱাক ক'লে, সখী, এখন সৰু বৰ এটা বিলত পদুম ফুলৰ পাহিবিলাক দেখুৱাই ক'লে, সখী, মোৰ কৰ্মস্থলী এয়াই, তুমি যিমান মন যায় আজি মোৰ কৰ্মস্থলীত উপভোগ কৰা। আৰু উপভোগ কৰিবলৈ এৰি দিম, বোলে মোৰ বিশেষ এটি কাম আছে, মই নিৰ্দিষ্ট টাইমত আহি তোমাক লৈ যামহি, সময়ত লৈ যামহি। ভোমোৰাই তেনেদৰে কৈ গোবৰুৱাৰ পৰা বিদায় লৈ আহিলে। গোবৰুৱাই মনৰ আনন্দৰ উল্লাসত ইপাহী পদুমৰ পাহিৰ পৰা ইপাহী পদুমত পৰি তেওঁ আনন্দত মতলীয়া হৈ ফুৰিবলৈ ধৰিলে। আৰু সন্ধিয়া বেলি পৰাৰ লগে লগে আমি দেখিছোঁ নহয়, পদুম ফুলটো গোটা হৈ যায় নহয়, ফুলি থকা পদুম ফুলটো গোটা হৈ যায়। গোবৰুৱাই আকৌ এই কথাটো নাজানে, গোবৰুৱাই এই কথাটো নাজানে। বেলি পৰাৰ লগে লগে পদুম ফুল ইপাৰৰ পৰা ইফালে যাওঁতে এপাহ পদুম ফুলৰ মাজত গোবৰুৱা আবদ্ধ হৈ পৰিল। ভোমোৰায়ো নিজৰ কৰ্মত ব্যস্ত হৈ থকাৰ বাবে গোবৰুৱা সখীৰ কথা পাহৰি থাকিলে। এটা সময়ত মনত পৰিলে, একদম তাৰানা ছিঙি আহি দেখিলে যে তাত গোবৰুৱা সখী ক'তো নাই। গোবৰুৱাক বিচাৰি গোটেই হাহাকাৰ কৰি ফুৰিছে, ক'তো বিচাৰি পোৱা নাই। আমাৰ যিসকল ব্ৰাহ্মণ পণ্ডিত আছে, তেওঁলোকে আকৌ পূজা পাতৰ বাবে ফুল প্ৰয়োজন হয় নহয়, সেই ফুল ছিঙিবলৈ ব্ৰহ্মপুৱাতে তালৈ যায়। সাধু সন্তসকল, সন্যাসীসকল তালৈ ফুল ছিঙিবলৈ ব্ৰহ্মপুৱাতে যায়। এতিয়া কি কৰিলে, সেই ভোমোৰা গোবৰুৱা সোমাই থকা ফুলপাহে এজন সাধু সন্তই ছিঙি লৈ আহিলে, আনিলে। ফুলপাহ আনি বিষ্ণু পূজাত বিষ্ণুৰ চৰণত সমৰ্পণ কৰিলে। গোবৰুৱা সোমাই আছে নহয় তাত, সমৰ্পণ কৰিলে। তাৰপিছত সেই ৰাজ্যৰ ৰজাই ৰাতিপুৱা বিষ্ণু মন্দিৰ দৰ্শন কৰি গংগাত স্নান কৰিবলৈ যায়। বিষ্ণু মন্দিৰ দৰ্শন কৰিবলৈ আহিলে, সেই মন্দিৰৰ পুৰোহিতে সেই পদুম পাহিকে ৰজাৰ শিৰত দিলে। আৰু ৰজাই সেই নিৰ্মালী শিৰত গ্ৰহণ কৰি গংগাত বুৰ মৰা মাত্ৰকে পদুম পাহি মেল খালে আৰু আপোনাৰ সেই পদুম পাহত পৰিয়ে গোবৰুৱাই উঠি বাঢ়ি গৈ আছে। এইফালে মনৰ বেজাৰত ভোমোৰাই বিচাৰি ফুৰোতে পথত সেই পানীত এপাহ পদুম ফুল দেখিলে। গৈ দেখিলে তাত গোবৰুৱাই পৰম আনন্দ মনে নাচি বাগি আনন্দ কৰি আছে। তেতিয়া ভোমোৰাই গৈ গোবৰুৱা সখীক কৈছে, হে সখী, তুমি মোক বেয়া নাপাবা, কালি মোৰ এনেকুৱা সমস্যা হোৱাৰ বাবে তোমাক বিচাৰি মই কিমান চলাত কৰিছোঁ, তুমি চাগে মোক বৰ বেয়া পাইছা সখী।
তেতিয়া গোবৰুৱাই আকৌ ভোমোৰাক কৈছে, সখী সখী হ'লে তোমাৰ দৰে হ'ব লাগে, সখী হ'লে তোমাৰ দৰে হ'ব লাগে। বোলে তুমি মোক আৰু অপমান নকৰিবা গোবৰুৱা সখী। মই বোলে অপমান কৰা নাই সখী। বোলে কিয়? মই কালি এৰি থৈ অহা কাৰণে তুমি মোক এনেকুৱাকে কৈছা? বোলে নহয় সখী, তোমাৰ কৃপা হোৱাৰ কাৰণে মই ফুলৰ ৰেণু পালো। বিষ্ঠা খুচৰি থকা গোবৰুৱাই কি পালো? ফুলৰ ৰেণু পালো। ফুলৰ ৰেণু গৈ বিষ্ণুৰ চৰণ স্পৰ্শ কৰিব পাৰিলো, আৰু বিষ্ণুৰ চৰণ স্পৰ্শ কৰি মই ৰজাৰ শিৰত উঠিব পাৰিলো, আৰু আজি মই গংগাত স্নান কৰিবলৈ পালো। গতিকে সখী হ'লে তোমাৰ দৰে সখী হ'ব লাগে। এতিয়া আমাৰ এই সখীজন কোন? ভোমোৰা আৰু গোবৰুৱা কোন? এতিয়া গোবৰুৱাই হ'ল আমাৰ দে, আৰু ভোমোৰাই হ'ল ভকত। ভকত ভোমৰে গুঞ্জৰ কৰিছে মাধৱৰ গুণগীত। এতিয়া এই নদী গংগাখনত গা ধুলে আকৌ আপোনাক মানে ছালৰ ৰোগ হোৱাটো খাটাং। এইবাৰ মই নিজে গৈ দেখি আহিলোঁ। এতিয়া আধা জ্বলা শবিলাক চব গংগাত পেলাই দিয়ে। তাৰ পানীয়ে যদি গা ধুৱে ছালৰ ৰোগ হোৱাটো খাটাং। কিন্তু এই গংগাত আপুনি গা ধুইও লাভ নহ'ব, যেতিয়ালৈকে আপুনি এই নামৰূপী গংগাত স্নান কৰিব নোৱাৰিব। সেইকাৰণে